তেতিয়া সিদ্ধান্তৰ কাৰণে তেওঁ যেতিয়া বিভ্ৰান্ত হয় তেতিয়া তেওঁ ডাক্সে হওক বা যিকোনো হ'ব পাৰে ছাপ'জ মই আজি নিউমালজিষ্ট হিচাপে আপোনাৰ সন্মুখত বহি আছোঁ মই সেই মুডি হ'ম বুলি মই এফাৰ্মেশ্যন দিলে নহ'ব সেইখিনি মোৰ কোৱালিটি থাকিব লাগিব তো তেতিয়া তেওঁৰ চকু পানী পৃথিৱীত পৰিছিলে সেই শ্ৰীমদ দেৱী ভাগৱতৰ মতেদি সেয়া এটা কাহিনী যে তেওঁ চকু পানীৰ পৰা ৰুদ্ৰাক্ষটো উৎপত্তি হৈছে তো তেতিয়া তেওঁৰ চকু পানী পৃথিৱীত পৰিছিলে সেই শ্ৰীমদ দেৱী ভাগৱতৰ মতেদি সেয়া এটা কাহিনী যে তেওঁ চকু পানীৰ পৰা ৰুদ্ৰাক্ষটো উৎপত্তি হৈছে নমস্কাৰ নমামি প্ৰডাকশ্যনৰ আন এটি পডকাষ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে তেওঁ সুদূৰ নগাঁৱৰ পৰা আমাৰ গুৱাহাটীস্থিত ষ্টুডিঅ'লৈ আহিছে আৰু তেওঁ আধ্যাত্মিক জগতখনৰ সৈতে জড়িত আধ্যাত্মিকতাই জীৱন সলনি কৰা এগৰাকী তেওঁ ব্যক্তি তেওঁ নাম হৈছে সঞ্জুমণি সেনাপতি আমি তেওঁক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ ডাঙৰীয়া হয় আপুনি যিহেতু আধ্যাত্মিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বহুত বছৰ ধৰি এই জগতখনত কেনেকৈ প্ৰৱেশ কৰিলে বাৰু একচুৱেলি আধ্যাত্মিক জগতখনত মই কেনেকৈ প্ৰৱেশ কৰিলোঁ বুলি ক'লেকে মোৰ খুব সৰুৰে পৰা ঈশ্বৰৰ প্ৰতি মোৰ এট্ৰেকশ্যনটো খুব আছিলে আচ্ছা হয় মই যেতিয়া মানে স্কুল নোযোৱাকৈ মই বহুতখিনি সময় পাৰ কৰিছোঁ LP লেভেলত তো মই যেতিয়া স্কুল ক্ষতি কৰোঁ তেতিয়া মই খুব ঘৰৰ পৰা অলপ মাৰ ধৰো খাইছোঁ সেইটো কাৰণে কিয় হয় যেতিয়া ক্লাছ 3-4 থাকোঁ মই কি কৰোঁ স্কুল নগৈ পেলাই মোৰ বয়সৰ যিমানখিনি সেই সময় সেই তাৰিখত স্কুল নোযোৱাকৈ যিখিনি থাকে তো তেওঁলোকক মাতি আনি পেলাই মই এটাই কওঁ যে আজি মই পূজা কৰিম দেই সকলো আহিব লাগে তো ফুল পুষ্প বা ককা আইতাই দিয়া সেই মৰমত দিয়া 10-5 যি থাকে আৰু সেই দিনৰ কথা আজি 2003-4 কথা কৈ আছোঁ মই তো তেনেকৈ মই পইচা আজি হাতত থাকে মই মৰ্টন হওক বা তিৱা বুট দোকানত বেচে ন সেইবিলাক আনি পেলাই মই মানে পূজা কৰা জেগাত আগবঢ়াই দিওঁ ধূপ চাকি দি পেলাই মই তেনেকৈ পূজা কৰোঁ আৰু মন্দিৰত যেতিয়া মানে পূজা কৰোঁ সেইবোৰতো মই থাকেই মানে মন্দিৰ একচুৱেলি মোৰ পাৰ্টিকুলাৰ তেনেকুৱা কোনো মন্দিৰ নাই মই সৰুতে যাওঁ তেনেকৈ দৰ্শন কৰোঁ প্লাছ যেতিয়া মই পূজা চাবলৈ যাওঁ তো তেতিয়া কি হয় সেই যে মা দুৰ্গা মন্দিৰত মানে মূৰ্তিবিলাক দেখিলোঁ ন সেইবিলাক দেখি পেলাই মই আহি পেলাই ঘৰত বনাওঁ তেতিয়াও মই স্কুল ক্ষতি কৰোঁ কিন্তু আৰু এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি আছিলে সেই ব্যক্তিজনে আমাৰ গাঁওখনৰ লগত অৰ্থাৎ বেবেজীয়াৰ লগত খুব মানে এটা ভাল সম্পৰ্ক আছিলে সেই ব্যক্তিজনে মোক এটা নাম দি থৈ গৈছিলে খনিকৰ বুলি একচুৱেলি মই মূৰ্তি খুব বনাইছিলোঁ মাটিৰ মূৰ্তি তো সেইটো কাৰণে তেনেকৈ মই আধ্যাত্মিক জগতখনৰ লগত বৰ্তমান মই জড়িত হৈ আছোঁ খুব সৰুৰে পৰা আধ্যাত্মিকতাই মানুহৰ জীৱন সঁচাকৈ সলনি কৰিব পাৰেনে বাৰু কৰিব পাৰে কিয় আধ্যাত্মিক বুলি কোৱাৰ লগে লগে আমি সেই অকণমান সময় হ'লেও ভগৱানক চকুমুদি প্ৰাৰ্থনা কৰোঁ গতিকে আধ্যাত্মিকে মানুহক সম্পূৰ্ণ সলনি কৰিব পাৰে তাৰ যিখিনি ৰীতি নীতি ছাপ'জ আমি আধ্যাত্মিকভাৱে যদি এজন পাৰ্টিকুলাৰ ভগৱানক যেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়োঁ কি কৰোঁ ফাৰ্ষ্ট আমি সেই ঠাইখন মচি লওঁ ন বা টিয়ন ভিজন বুলি এটা শব্দ আছে যিটো আমি ঘৰত কৰোঁ আমাৰ যি ৰীতি নীতি থাকে পূজা পাতল বা নাম সকাম যি থাকে সেইখিনি সময় আমি কৰোঁ ঘৰ দুৱাৰ মোচা কোচা কৰা হয় সেইখিনি কিয় কৰে যাতে পজিটিভ হৈ লওঁ আমি পবিত্ৰ হৈ লওঁ তাৰপিছত যেতিয়া একাত্মকভাৱে আমি সেই থাপনাখন বা সেই যি আছে আমাৰ সন্মুখত ঐশ্বৰিক বিশ্বাসত সন্মুখত তাততো আমি অকণমান সময় হ'লেও প্ৰাৰ্থনা কৰোঁ সেই যে প্ৰাৰ্থনা কৰিলোঁ আমাৰ যিটো উচ্ছৃংখলা যিটো মন সেইটো আমি লাহে লাহে আমি নিজেই হিলিং কৰিব পাৰোঁ মনটো স্থিৰ হয় আৰু বিশেষকৈ কিছুমান পাৰ্টিকুলাৰ নিয়ম থাকে সেইটো কৈ থাকিলে হয়তো অকণমান দীঘলীয়া হৈ যাব তো ক্লায়েণ্টক মই যিখিনি মোৰ লগত কানেক্টেড হৈছে তেওঁলোকে মোক এটা কথাই কয় যে ভগৱানৰ নাম লোৱাৰ আগতে মই তোমাৰ নামটোৱে প্ৰথম লওঁ মোৰ তেতিয়া এটা কথাই ভাল লাগে কিন্তু মই তেওঁলোকক এটাই কওঁ যে ভগৱান মই হ'ব নোৱাৰোঁ জাষ্ট মই আপোনাক ডাইৰেকশ্যন দিছোঁ যে এইটো কৰক ভাল পাব কিন্তু আধ্যাত্মিকতাৰ লগত ৰিলেটেড থকা নিয়মেই মই তেওঁলোকক দিওঁ আৰু তেওঁলোকে এইবোৰ কৰিয়ে সঁচাই তেওঁলোকৰ লাইফ চেঞ্জ হৈছে মই এইখিনিতে ক'ম এগৰাকী মোৰ ক্লায়েণ্ট লখিমপুৰৰ হয় তেওঁলোকে মানে তেওঁৰ হাজবেণ্ড তেওঁ লেডি হয় তেখেতৰ হাজবেণ্ড মানে কি হয় খুব ড্ৰিংকছ কৰে এতিয়া সেই আধ্যাত্মিকতা যিখিনি মই নিয়ম দিলোঁ আজি 4 মাহতকৈ বেছি হ'ল ড্ৰিংকছ কৰিব এৰিলে ড্ৰিংকছ কৰিব এৰিছে
আৰু বাইদেউগৰাকীয়ে কৈছে যে তোমাৰ লগত কথা পতাৰ পৰা তোমাৰ লগত কানেক্টেড হোৱাৰ পৰা মই ইমানেই পজিটিভ হ'লোঁ তেওঁ মানে হাৰ্টৰ প্ৰব্লেম আছে তেওঁৰ আচ্ছা আচ্ছা আগতে তেওঁ অলপ কিবা মানে ইছ্যুজ হৈছিলে তো সেইবিলাক এতিয়া বহুত কমি গ'ল আৰু মানুহগৰাকী ইমান ষ্ট্ৰং হ'ল চাওক আমি শাৰীৰিকভাৱে ষ্ট্ৰং থাকিব লাগিব কিন্তু মেণ্টেলি আমাৰ ষ্ট্ৰংটো বহুত প্ৰয়োজন যাৰ কাৰণে শাৰীৰিক লগতে মেণ্টেলটো ষ্ট্ৰঙৰ কাৰণে মই আধ্যাত্মিকৰ লগতে সেইকাৰণে মই এক্সেছতো আহি পৰিলোঁ এক্সেছ বাৰ্ছো কৰে আপুনি এক্সেছ পাৰ্চন আচ্ছা মানে আপুনি এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ প্ৰেক্টিচনাৰ তো সেই বিষয়ে আমি পাতিম বাৰু আধ্যাত্মিকে আমাৰ লাইফটো সম্পূৰ্ণ চেঞ্জ কৰিব পাৰে আচ্ছা প্ৰপাৰলি আপুনি কৰিব লাগিব মই কৰিমেই চাওক আমাৰ লাইফটো ইণ্টেনশ্যন এফাৰ্মেশ্যন একশ্যন এই তিনিটাহে আমাৰ ডেষ্টিনিটো সলাব পাৰে গতিকে আপুনি ইণ্টেনশ্যন দি আছে এফাৰ্মেশ্যনো দি আছে যদি আপুনি কামেই নকৰে মই যিখিনি মোৰ ক্লাইণ্টগৰাকীক দিলোঁ তেওঁ ঘৰত এইটো কৰক ডেইলি পা পৰিষ্কাৰ কৰি ৰাখিব দিলোঁ ৰুমবিলাক খুব ধুনীয়াকৈ তেওঁলোকক যেনেকৈ মই নিয়ম দিছোঁ সেই নিয়মমতে মই কিছুমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰে ধৰি লওক মই সেইখিনি তেওঁলোকে কানেক্টেড মই এতিয়া খোলাকৈ ক'ব পাৰোঁ যিটো আমি ৰেকি কৰিলোঁ সেইবিলাক ব্যৱহাৰ কৰোঁ কিছুমান ইনগ্ৰিডিয়েণ্টছ আছে যিবোৰ সামগ্ৰী আমাৰ ঘৰত আমি ঘৰ মচুতে ব্যৱহাৰ কৰিব ছাপ'জ ধৰি লওক পিংক চল্টটো আমি ইউজ কৰিব পাৰোঁ আৰু ধৰি লওক কমন চল্টটো ইউজ কৰিব পাৰে কিন্তু পিংক চল্টটো হ'লে বেছি বেটাৰ মানে পিংক চল্টটো মানুহে ঘৰত যেতিয়া মচে মানে য়েছ তেতিয়া ইউজ কৰিব লাগে তেতিয়া কি হয় মানে পজিটিভিটি আহে আপোনাৰ লাইফত যিখিনি নিগেটিভিটি আহে সেইখিনি সম্পূৰ্ণ কাট যায় আৰু নিমখৰ এটা এনেকুৱা এটা গুণ আছে যিটো নেকি আপোনাৰ লাইফত আপোনাৰ যিখিনি নিগেটিভিটি আছে সেই সম্পূৰ্ণ অবজাৰ্ভ কৰি লয় তো সেইটো কাৰণে আমি খোৱাৰ ৰুমত পাৰিলে এটা চিচাৰৰ বাতিত নিমখ যদি ৰাখিব পাৰোঁ খুবেই ভাল তো নিমখটো আমাৰ বহুতখিনি নিগেটিভিটি অঁতায় কাৰণ চাওক নিগেটিভিটি আমাৰ ফিজিকেল মেণ্টেলটো ডিষ্টাৰ্ব কৰে যাৰ কাৰণে আমাৰ লাইফটোত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে সৰু সৰু কথাত কাজিয়া হ'ব পাৰে তো সেইগৰাকী বুলিয়েই নহয় মোৰ যিখিনি ক্লাইণ্ট এতিয়া বৰ্তমান মোৰ লগত জড়িত হৈ আছে মোৰ এনেকুৱা নহয় আজি মই বুলি ক'লে অহংকাৰ হয় যিখিনি ক্লাইণ্ট মোৰ লগত কানেক্টেড হৈছে সেই ফাৰ্ষ্টত কানেক্টেড হোৱাৰ তাৰিখৰ পৰা আজিলৈকে কিন্তু মোৰ লগত এটা ভাল ঘৰুৱা সম্পৰ্ক সেইটো কথা আচলতে সেয়ে আৰু তেওঁলোকে মোক এটা কথা কয় যে যিখিনি তুমি কৰিবলৈ দিলা সেইখিনি কৰি আমাৰ বহুত উপকাৰ হৈছে আৰু তেওঁলোকে মোক লিখিও পঠায় ভাল লাগে আৰু যে আশীৰ্বাদটো দিয়ে একচুৱেলি মোৰ আশীৰ্বাদটো খুব দৰকাৰ আশীৰ্বাদটো হ'লেকে আপোনাৰ লাইফত বহুত কিবা কিবি হ'ব পাৰে গতিকে আধ্যাত্মিকে মানুহৰ লাইফ চেঞ্জ কৰিব পাৰে হয় এতিয়া আপুনি ধৰক এজন ডেকা ল'ৰা এইটো বয়সত মানুহে চাকৰি বিচাৰে বা ব্যৱসায় কৰে আপুনি এখন বেলেগ জগতত প্ৰৱেশ কৰিছে ইয়াৰ জৰিয়তে এই যে আপুনি এখন আধ্যাত্মিক জগতত সোমাইছে যে ঘৰৰ পৰা ছাপৰ্ট কেনেকুৱা আছেনে বাৰু গালি পায়নে য়েছ কথাটো এনেকুৱা ধৰণৰ হয় যেতিয়া মই খুব আধ্যাত্মিকৰ লগত সৰুৰে পৰা যিহেতু জড়িত গতিকে আধ্যাত্মিকটো আমাৰ লাইফত লাগিবই কিন্তু আমাৰ আধ্যাত্মিকে আমাৰ লাইফটো নহয় মানে মই এইটোৱে ক'লোঁ যে ফাইনেন্সিয়েলি ল'ৰা এটা বা ছোৱালী এজনী ভালকৈ লাইফটো গঢ়িবলৈ হ'লে টকা পইচা লাগিবই আধ্যাত্মিকো লাগিব সকলোখিনি মই নুই ক'ব নোৱাৰোঁ কিন্তু আধ্যাত্মিকৰ লগতে আমাক ফাইনেন্সিয়েলিও লাগিব যাৰ কাৰণে ফাইনেন্সিয়েল ভঁৰালটো তেতিয়াহে মই ষ্ট্ৰং হ'ব যদি মই ভালদৰে পঢ়া শুনা কৰোঁ তো সেইটো হিচাপত মা দেউতাই মোক পাপা মায়ে এটাই বিচাৰে যে সি এইবিলাক কৰি থাকিলে নহয় পঢ়া শুনাও কৰিব লাগিব তো সেই হিচাপতে পাপা মায়ে মোক গালি পাৰিছে নপৰা নহয় পিটিছেও মাৰ খাইছোঁ মই LP লেভেলত বহুত মাৰ খাইছোঁ তাৰপিছত মোৰ আজি আপুনি যিটো প্ৰশ্ন কৰিছে মোৰ আজি জেনেৰেশ্যনে হয় যেনেকৈ থাকিব লাগে যেনেকৈ খাব লাগে বিন্দাছ ঘূৰি ফুৰিব লাগে এখন বাইক লৈ খুব ধুনীয়াকৈ এটা যিটো এতিয়া জেনেৰেশ্যনে কৰি আছে কিন্তু মই অলপ ইউনিককৈ আছোঁ এইটো কাৰণে মই আধ্যাত্মিক জগতখনৰ লগত কানেক্টেড হৈ পেলাই যিখিনি মই অনুভৱ যিটো মোৰ সত্য উপলব্ধি ঈশ্বৰ তত্ত্ব গভীৰতা যিটো সেইটো লগত মোৰ যিটো অনুভৱ মোক বিশ্বাস কৰিবলৈ বাধ্য কৰাই পেলাই যাৰ কাৰণে আজি মই নিউমালজি হওক বা ত্ৰেয়ৎকাৰ হওক এই আধ্যাত্মিকটো থকাৰ কাৰণেহে আজি মই কানেক্টেড হৈ পৰিলোঁ মই সৰুৰে পৰা মই মানে অনুসন্ধিতটো হয় যে কিছুমান বস্তু মানে মোৰ এনেকুৱা আছিলে মই মানুহৰ যিখিনি মানুহে মোক কানেক্টেড হৈছিল সৰুতে তেওঁলোকে কৈছিলে যে তুমি কিছুমান কথা মই নোকোৱাকৈ তুমি কৈ দিব পাৰিছিলা আচলতে মোৰ মাজত কেনেকুৱা এটা কি এনাৰ্জি আছে যিটো এনাৰ্জি আচলতে মানুহে কোৱা আগতে মই কৈ দিব পাৰিছিলোঁ দেই আজিকালি তাৰিখলৈকে যিখিনি মই নিয়ম কৰোঁ বা কৰিবলৈ দিওঁ মোৰ ওচৰলৈ ক্লাইণ্ট অহাৰ আগত তেনেকৈ মই মানুহৰ এতিয়াও ৰিজাল্ট পাই আছোঁ কিন্তু সেই তাৰিখৰ কথা কৈ আছোঁ যিটো তাৰিখত মই সৰু আছিলোঁ যিখিনি সময়ত মই সৰু আছিলোঁ মোৰ অনুসন্ধিতটো তেতিয়াৰ পৰা আহিছিলে যে আচলতে আছে কি মোৰ মাজত সেইটো কাৰণে মই নিউমালজিটো শিকিলোঁ যাৰ কাৰণে ধৰি লওক এটা তাৰিখত মানুহ এজন কেনেকুৱা হ'ব বা তেওঁৰ কেৰিয়াৰটো কেনেকুৱা হ'ব তেওঁৰ ড্ৰেছ আপ কেনেকুৱা হ'ব তেওঁৰ তাৰিখটোৰ লগত তেওঁ কি কৰিলে তেওঁৰ কেৰিয়াৰটো ভাল হ'ব তো সেইখিনি মই সেই মোৰ অনুসন্ধিতটোৱেহে আজি মোৰ এজন নিউমালজিষ্ট হিচাপে বা মই
ৰুদ্ৰাক্স স্পেচিয়েলিষ্ট হিচাপে মই যিখিনি কৰি আছোঁ বা টেৰট ৰিডিং হওক সেই আধ্যাত্মিকেহে মোক আজি লৈ আহিলে গতিকে হয় মোৰ আধ্যাত্মিকে মোক গতিপথ সলাইছে মোৰ লাইফটো তো সেই হিচাপে মোৰ যিখিনি ক্লাইণ্ট আহিছে তেওঁলোকেও তেনেকৈ লাইফটো চেঞ্জ হৈছে যাৰ কাৰণে মই অলপত কৈ গৈছোঁ যে ঘৰুৱা এটা সম্পৰ্ক আৰু যিখিনি মোৰ লগত কানেক্টেড হৈছে তেওঁলোকে ৰিজাল্ট পায় তেনেকৈ মোৰ লগত মানে আধ্যাত্মিকতাৰ জৰিয়তে আমাৰ যুৱ সমাজত যিটো বিশৃংখল বা খুব বেছি ড্ৰাগছ এডিক্টেড বা আপোনাৰ মদৰ প্ৰতি আসক্তি এইবিলাক দূৰ হ'ব পাৰেনে বাৰু? পাৰি চাওক এটা কথা ঠিক মানে ইয়াত কথা ক'লেকে কিছুমান দিশ থাকে এজন ব্যক্তিয়ে কেতিয়া নিচাসক্ত হয় মই পাৰ্টিকুলাৰলি এটা কথা কৈ থওঁ যে নিউমাৰলজিকেলি যদি মই চাওঁ যিখিনি মই শিকিছোঁ তাৰ পৰা মোৰ নলেজত মই এটা কথাই ক'ম এজন ব্যক্তিৰ ৰাহুটো যেতিয়া বেয়া হ'ব তেতিয়া কিন্তু তেওঁৰ মূৰ্তিভ্ৰম হয় কি কৰিম কি নকৰিম যেতিয়া সিদ্ধান্তৰ কাৰণে তেওঁ যেতিয়া বিভ্ৰান্ত হয় তেতিয়া তেওঁ ড্ৰাগছেই হওক বা যিকোনো হ'ব পাৰে গতিকে মেণ্টেলি সুস্থতাটো খুবেই প্ৰয়োজন তাৰ কাৰণে আমাৰ ঘৰুৱা পৰিৱেশো লাগিব আজি চাব এজন ব্যক্তি বা এজন মানে মহিলাৰ ঘৰত এগৰাকী মহিলাৰ ঘৰত এটা ল'ৰা হওক ছোৱালী হওক সেই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি হোৱা বিভিন্ন ধৰণৰ কাৰণ থাকে চাব এজন আধ্যভন্ত ব্যক্তিৰ ঘৰতো কিন্তু সেই একেই দশা কেতিয়াবা কাৰোবাৰ সন্তানে নিজৰ মাক দেউতাকক মৰম চেনেহ নোপোৱাৰ ফলতো মানে ডিপ্ৰেশ্যনত গুচি যায় অকলশৰীয়া অনুভৱ কৰে তেতিয়া সি এটা লগৰীয়া হিচাপে সেই বস্তুটো সি চুজ কৰে নিচাত আসক্ত হয় তো নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে তাৰে এটা মই যদি নিউমাৰলজিকেলি আপোনাৰ লবকাই কৈছোঁ যে ৰাহুটো বেয়া হ'লে মানুহৰ হ'ব পাৰে তেনেকুৱা তো আধ্যাত্মিক দিশৰ ফালৰ পৰা আহি আছে ৰেমেডি তো কৰিলে নিশ্চয় ভাল হ'ব কিন্তু কৰিম বুলি প্ৰপাৰ ইণ্টেনশ্যন এফাৰ্মেশ্যন একশ্যন এই তিনিটা মুডত থাকিব লাগিব কিন্তু তেতিয়া নিশ্চয় চেঞ্জ হ'ব হয় এফাৰ্মেশ্যন বুলি কওঁতে এটা বস্তু মনত পৰিছে এফাৰ্মেশ্যন বহুতে কৰে আজিকালি মানে এফাৰ্মেশ্যনক লৈ বহুত চৰ্চা হৈ আছে ছ'চিয়েল মিডিয়াত কিন্তু বহুতে ফল নাপায় মানে এফাৰ্মেশ্যনৰ সঠিক মানে উপায়টো কি বাৰু কেনেকৈ কৰিব লাগে এফাৰ্মেশ্যনটো ফল পাবলৈ হ'লেকে বহুতে সকলোৱে বেলেগ বেলেগ ধৰণে কয় কিন্তু মই আজিৰ লাইফত মই আজিৰ তাৰিখলৈকে আপোনালোকৰ এই ষ্টুডিঅ' মোজাত মই ভৰি দিয়ালৈকে মই ব্যক্তিগত লাইফত যিখিনি এফাৰ্মেশ্যন দি পেলাই মই ছাকচেছ হৈছোঁ সেইখিনি আজি মই দৰ্শকৰ আগত ক'বলৈ ওলাইছোঁ কিন্তু মানে এইটো নহয় যে কোনোবাই মোক চাওক মোৰ কথাখিনি শুনক সেইটো মই প্ৰভাৱান্বিত কৰিবলৈ কাৰণে মই এফাৰ্মেশ্যনখিনি নহয় থাকি যায় বহুতৰ বেলেগ বেলেগ মই বেলেগকো তেনেকৈ মই জাজ কৰিবলৈ এইষাৰ কথা কোৱা নাই জাষ্ট তাৰ মাজত পাৰ্থক্য এটা আছে সেইটো কাৰণেহে মই ক'লোঁ যিটো মোৰ পাৰ্থক্যটো মই পাইছোঁ মানে আপুনি গোটেই কথাখিনি প্ৰেক্টিকেলি ক'ব যাতে মানুহে এইটো ইমপ্লিমেণ্ট কৰিব পাৰে হয় যেতিয়া আপুনি এফাৰ্মেশ্যন কৰিব আপুনি চাই ল'ব যে মই যিটো এফাৰ্মেশ্যন দিম সেইটো আচলতে মই মানে কোৱালিফাই হয় নহয় মানে মোৰ সেইটো গুণ আছে নাই মোৰ লগত ছাপ'জ মই আজি নিউমাৰলজি হিচাপে আপোনাৰ সন্মুখত বহি আছোঁ মই সেই মুডি হ'ম বুলি মই এফাৰ্মেশ্যন দিলে নহ'ব সেইখিনি মোৰ কোৱালিটি থাকিব লাগিব গতিকে মোৰ বডি এণ্ড মাইণ্ড মই যিখিনি প্ৰিপেৰেশ্যন মোক মা দেউতাই মোৰ যিখিনি শিক্ষাগত অৰ্হতা দিবলৈ সক্ষম প্ৰিপেয়াৰ আছে কিন্তু মই মেণ্টেলি প্ৰিপেয়াৰ হোৱা নাই তো তেতিয়া মই দিব পাৰোঁ যে মোৰ পাপা মায়ে ফাইনেন্সিয়েলি মোক খুব ধুনীয়াকৈ আগবঢ়াই দিবলৈ কাৰণে ৰেডি আছে কিন্তু ময়ো চেষ্টা কৰিছোঁ কিন্তু মই মনটো লগাব পৰা নাই তেতিয়া আপুনি এফাৰ্মেশ্যন দিয়ক ছাপ'জ ধৰি লওক আপুনি পঢ়িবলৈ বিচাৰিছে যে ধৰি লওক এটা ভাল কোৰ্চ কৰিব বিচাৰি আছে কিন্তু আপোনাৰ মাইণ্ডটো লগা নাই ঘৰৰ পৰা আপোনাক ফাইনেন্সিয়েল ছাপৰ্ট কৰি আছে তেতিয়া আপুনি ক'ব পাৰে যে খুব ধুনীয়াকৈ ৰাতিপুৱা আপুনি বিচনাৰ পৰা উঠাৰ আগতে নমস্কাৰ মুদ্ৰাত আপুনি চকু মুদি পেলাই ফাৰ্ষ্টে আপুনি ইউনিভাৰ্চক থেংক ইউ দিব যোন ভগৱানক ভাল পায় তেওঁক থেংক ইউ দিব আৰু মা পাপাক থেংক ইউ দিব তাৰপিছত পৰিয়ালৰ সকলোকে থেংক ইউ দিব দি পেলাই আপুনি যিটো হ'ব বিচাৰে জাষ্ট হোৱা নাই কিন্তু হ'ব লাগে কিন্তু আপুনি সেইখিনি কৰিবলৈ আপুনি সক্ষম যদিও সক্ষম কিন্তু আপুনি অক্ষম হৈছে ক'ৰবাত আপোনাৰ ব্লকেজ আছে বন্ধন এটা আছে আপোনাৰ যাৰ কাৰণে হোৱা নাই সেইটো ইউনিভাৰ্চে ছাপৰ্ট কৰে সেইটো কাৰণে আপুনি চকু মুদি পেলাই ভিজুৱেলাইজ কৰিব যে মোক মা পাপাই যেনেকৈ ছাপৰ্ট কৰিছে ময়ো এতিয়া তেনেকৈ সক্ষম কাৰণ মই বহুত হেপ্পী কিয় হেপ্পী মই ফিজিকেলি আৰু মেণ্টেলি ষ্ট্ৰং হয় আৰু মই এতিয়া শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত আৰু ইতিমধ্যে মোৰ কামটো হ'ল যিটো আপুনি কৰিব বিচাৰি আছে বা আপুনি পঢ়াৰ মানে আগবাঢ়িব বিচাৰিছে কোৰ্চ এটা কৰিব বিচাৰিছে যিটো কোৰ্চ কৰিলে আপোনাৰ লাইফত বহুতখিনি হ'ল
হ'ল আৰু ভিজুৱেলাইজ কৰিব যে আপুনি সেইটো কৰি আছে, নৰ্মেলি কৰি কমপ্লিট হ'ল আপোনাৰ, হা, আৰু আপুনি বিচৰা ধৰণে লাইফটোত হৈ আছে, চববোৰ আপোনাৰ লাইফত আহি আছে, আপোনাক মানুহে ছাপোৰ্ট কৰি আছে, মানে আপোনাৰ লাইফত যিখিনি পজিটিভ বিচাৰে সেইখিনিহে, কিন্তু কিন্তু সেইটো কথা যেতিয়া এফাৰ্মেশ্যন দিব, কিন্তু আপুনি কিমান গুণসম্পন্ন হয় সেইটো আপুনি নিজে জাজ কৰি ল'ব লাগিব, যে সঁচাকৈ হয় যে মই আম্বানী হোৱাৰ সপোন দেখি মই এফাৰ্মেশ্যন দিলে নহ'ব, সেইটো কথাও থাকে। গতিকে তাৰ ওপৰত আপুনি তেনেকৈ এইখিনি এফাৰ্মেশ্যন দি পেলাই, থেংক ইউ দি পেলাই, নমস্কাৰ মুদ্ৰাত থাকি আপুনি তেনেকৈ এফাৰ্মেশ্যন ভিজুৱেলাইজ কৰি কৰক, পাৰিলে পাৰ ডে পুৰা লিখক, আপোনাৰ হ'বই, 100% হ'ব, লিখিলে আৰু বেছি ষ্ট্ৰং হয়, খুব ষ্ট্ৰং হয়। যদি আপোনাৰ লিখিব টাইম নাই, আপুনি সেইটো কৈ থাকক, কিন্তু এটা কথা খুব আনন্দত ক'ব লাগিব, খুব আনন্দত ক'ব লাগিব, যিটো আনন্দ আপুনি ধৰি লওক সেই বস্তুটো পালেকে সি হেপিটো ফিল কৰিব, সেইটো তাৰ আগতে কৰিব যে মোৰ হ'ল, খুব আনন্দত ক'ব। আৰু সঁচাকৈ মই যেনেকৈ এফাৰ্মেশ্যন কৰিছোঁ, আপোনাৰ 100ৰ ভিতৰত মই 100% পাইছোঁ। গতিকে সকলোৱে কৰক তেনেকৈ, কিন্তু সেয়ে আৰু নিজৰ কথাটো ভাবিব লাগিব যে কিমান তেওঁ এফাৰ্মেশ্যন কৰোঁতে ফিলটো আহিব লাগিব, আৰু সেই সুখী অনুভৱটো কৰিব পাৰিব লাগিব যে বস্তুটো কামটো যেতিয়া হ'ব কেনেকুৱা এটা আপুনি আনন্দিত হ'ব ন, সেই আনন্দটো আপুনি ভিজুৱেলাইজ কৰিব লাগিব, আৰু সেইটো হ'ল, আৰু সেই আনন্দটো লৈ ক'ব লাগিব আপুনি। ইয়াৰ মানে বেকত থকা চায়েন্সটো কেনেকুৱা বাৰু? চায়েন্সটো মানে কি হয়, বহুতে ইয়াক মানে হেৰি কৰে আৰু সমৰ্থন নকৰেও, কিন্তু চাওক, আমাৰ ব্ৰহ্মাণ্ডখন এটা কম্পনত চলি আছে। আপুনি মই অসমীয়া ভাষাত কথা পাতি আছোঁ, হয়তো মোৰ বেকগ্ৰাউণ্ডৰ বেলেগ এজনে হয়তো বেলেগ এটা লেংগুৱেজত ভাবিব পাৰে কিবা এটা পজিটিভ কথা হওক, নিগেটিভ কথা হওক, কিন্তু সেই ফিলটো ইউনিভাৰ্ছে গম পায়, আৰু এটা এটা নিৰ্দিষ্ট কম্পন থাকে ন, মই আপোনাক কথা পাতি আছোঁ ন, এটা ফ্ৰিকুৱেঞ্চি এটা গৈ আপোনাৰ কাণত পৰিছে, কথাখিনি গৈ পেলাই আপোনাৰ ব্ৰেইনে কথাখিনি কেলকুলেট কৰিছে যে মই কথাখিনি কি কৈ আছোঁ, তাৰপিছত আপুনি মোক ৰিপ্লাই কৰিছে, গতিকে এটা ভাইব্ৰেশ্যনত চলি আছে। ঠিক তেনেদৰে আমাৰ ব্ৰহ্মাণ্ডখন এটা ভাইব্ৰেশ্যনত চলি আছে। গতিকে আপুনি যি ভাবিব, যি কৰিব, সেয়া আমাৰ লাইফত হয়। হয়তো বহুতে ভাবিব পাৰে যে মইচোন এইটো ভাবোঁ, কিন্তু মোৰ কিয় নহয়, তেতিয়া এটা পাৰ্টিকুলাৰ হয়তো ক'ৰবাত লেক থাকিব পাৰে বা ব্লকেজ থাকিব পাৰে, হা, তো সেইকাৰণে তাৰ কাৰণে মানে কিছুমান বস্তু চাব লগা থাকে, তো সেইখিনি চাই পেলাই ৰেমেডিও দিয়া হয়। বহুতে ভাল কাম কৰে, ভাল কাম কৰিলেও তাৰ ৰিজাল্টটো কিন্তু ভাল নাপায়, খুব বাধা থাকে। আপুনি ক'লে ব্লকেজ থাকে, ব্লকেজবিলাক কেনেকৈ দূৰ কৰিব পাৰিব? ব্লকেজবিলাক কেনেকৈ দূৰ কৰিব লাগে, আপুনি এক্সেছ বাৰ্ছ ল'ব পাৰে, এক্সেছ বাৰ্ছৰ যোগেদি ব্লকেজ দূৰ হয়। আৰু তাৰ উপৰিও কিছুমান পাৰ্টিকুলাৰ ৰেমেডি থাকে। ছাপ'জ ধৰি লওক মই যে এই যে ক'লো নিগেটিভিটি আমাক ব্লকেজ আনি দিয়ে। আজি মই আপোনালোকৰ এই ষ্টুডিঅ'লৈ আহোঁতেও মোৰ বহুত ব্লকেজ মানে নিগেটিভিটি আহিছে, কিন্তু মই ছাকচেছ হ'লোঁ, কিয়? বিশ্বাস, মোৰ সেই ফিলটো, মোৰ ভাইব্ৰেশ্যনটো পজিটিভ আছিলে, যাৰ কাৰণে মই আহি পালোঁ। গতিকে আমাৰ কি হয়, মনৰ যিটো ভাইব্ৰেশ্যন, যিটো চিন্তাধাৰা, আমি যি ভাষাতে নাভাবোঁ কিয়, মানে সেইটো পজিটিভ হ'ব লাগে। তো ইউনিভাৰ্ছে সেইটো আমাক প্ৰতিফলন ঘটাই লাইফত আনি দিয়ে, লাগিলে ভালেই ভাবক, লাগিলে বেয়াই ভাবক। আপুনি চাব, উদাহৰণ কিছুমান থাকে ন, মই ভাবিছিলোঁ, মই তোক কৈছিলোঁ ন এইটো এনেকুৱা এটা হ'ব বুলি, তো এতিয়া হ'লে নাই, লাগিলে সেই হোৱা কথাটো ভালেই হওক, লাগিলে বেয়াই হওক, মানুহৰ লাইফত চাব কিছুমান কথা আপুনি মিলি যায়। তো সেইটোৱে আমাৰ ভাইব্ৰেশ্যনে আমাৰ লাইফটো বহুত কিবা কিবি আনি দিয়ে। সেইকাৰণে আমি কি কৰিব লাগে, আমি সদায় নিজৰ লগতে নিজক যেনেকৈ ভাল ভাবোঁ, নিজৰ যেনেকৈ আমি ভাল হোৱাটো চিন্তা কৰোঁ, আনৰো তেনেকৈ ভাল হোৱাটো চিন্তা কৰিব লাগে। গতিকে মই যদি নিজৰ কাৰণে ভাল চিন্তা কৰি পেলাই আনৰ ভাল হোৱাটো চিন্তা কৰোঁ, নিশ্চয় ভাল হ'ব, আৰু সেইটো মোৰ লগত হৈ আছে। আজি মোৰ লাইফত মই প্ৰেক্টিকেলি পোৱা কথাবোৰ আপোনালোকক মই অন কেমেৰাত কৈ আছোঁ। ইয়াত মই বিশেষভাৱে নিজক ভাবি বিশেষ গভীৰ শব্দ লগাই মই আপোনালোকৰ এই পডকাষ্টটো সুন্দৰ কৰিবলৈ অহা নাই, মই প্ৰেক্টিকেল লাইফৰ কথা কৈ আছোঁ। আধ্যাত্মিকতাৰ পৰা আপুনি আপোনাৰ জীৱনত কি চমৎকাৰ দেখিবলৈ পাইছে বাৰু? মোৰ আধ্যাত্মিক দিশত সেইটো মই অনুভৱ কৰোঁ, পিছত মই ঘৰৰ মানুহক জনাইছোঁ। সৰুতে মই শিৱ মন্দিৰ গৈছিলোঁ। শিৱ মন্দিৰ যাওঁতে মোৰ এটা ফিল হৈছে, যেতিয়া মই ধৰি লওক সেই বাবাক যেতিয়া মই গাখীৰ অৰ্পণ কৰিছোঁ, তেতিয়া মোৰ অট'মেটিকেলি এটা মোৰ মাইণ্ডত আহিছে যে তোমাৰ দেউতাৰ নামত তুমি ঢালি থাকোঁতে পাপাৰ নামটো ফ'কাছ হৈছে যে তোমাৰ এইটো নামত ঢালিব লাগে। তো মই কি কৰিলোঁ, কিয় এনেকৈ আহিলে, এইটোতো ফিল কেতিয়াও মোৰ নাহে। তাৰপিছত মই কি কৰিলোঁ, কিন্তু মই মোৰ নিজৰ নামতে ঢালিলোঁ, কিন্তু কাৰণ তেতিয়া মই সৰু ন, মোৰ সেই অনুভৱটো মই
যদিও মই আধ্যাত্মিক জগতখনৰ লগত জড়িত কিন্তু মোৰ ইনটিউশ্যন পাৱাৰে কৈ আছে যে তুমি এইটো কৰা আচলতে কিবা এটা হ'বলৈ গৈ আছে কিন্তু মই নকৰিলোঁ যেতিয়া মোৰ পাপাৰ নামত এটা বিপদ আহি গৈছে তেতিয়া মোৰ ফিল হৈছে যে সঁচাকৈ এইটোৱে আছিল চাগে যাৰ কাৰণে নাহিবলৈ কাৰণে মোক সেইটো কৰিবলৈ ইনটিউশ্যন পাৱাৰে কৈ আছিল যে তুমি এইটো কৰা এইটো নামতেই কৰা তাৰপিছত মোৰ ঘৰৰ মানুহে সেইখিনি মই কাৰোকে জনোৱা নাই কিন্তু আজি তাৰিখলৈকে তাৰপিছত মই আকৌ গ'লোঁ ৰিটাৰ্ণ শিৱ মন্দিৰ গৈ পেলাই মই পাপাৰ নামত গাখীৰ ঢালিছোঁ তাৰপিছত গাখীৰ ঢালা ঠিক দুদিনৰ পিছতেই কিন্তু পাপাৰ সেই প্ৰব্লেমটো ছল্ভ হৈ গৈছে ফাইনেন্সিয়েল প্ৰব্লেম নাছিলে অফিচিয়েল সেইটো ছল্ভ হৈ গৈছে গতিকে আধ্যাত্মিক জগতখনৰ লগত জড়িত হৈ থাকিলেকে আপোনাক কোনোবাই মনৰ ভিতৰৰ পৰা পোষ্ট কৰি থাকিব গাইড কৰি থাকিব সঠিক পথৰ সঠিক পথ য়েছ গাইড কৰি থাকিব মোৰ এনেকুৱা এটা হয়তো মই আপোনালোকৰ আৰু এটা মিৰাকল হৈছিলে মোৰ লগত তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী মই তেতিয়া মেট্ৰিক পাছ কৰা নাই তেনেকুৱা দিনৰ কথা কি হৈছিলে মানে মোৰ মানে নিজৰ লাইফতে মোৰ অলপ খেলিমেলি হৈ আছিলে সেই খেলিমেলিটো হয়তো মানুহে ভাবিব পাৰে মই যিটো শব্দ ক'ম যিটো আপোনাৰ ব্লেক মেজিক সেইটো মানুহে ভাবিব পাৰে যিটো যাদু টনা বুলি কয় আমাৰ ভাষাত তো সেইটো বহুতে ভাবিব পাৰে যে ব্লেক মেজিকটো মিথ্যা হয় কিন্তু মই অনুভৱ কৰিছোঁ সেই সত্যতাটো মোৰ এনেকুৱা ফিল হৈছিলে কিছুমান ক্ষেত্ৰত মই নিজকে সংকুচিত হৈ গৈছোঁ সকলো দিশতে ভগৱান বিশ্বাস কৰোঁ যাৰ কাৰণে মই আপোনাৰ চব মোৰ পৰিষ্কাৰ কাৰণ কিয়নো মই চাব মানে আধ্যাত্মিক দিশত সেইটো হয় সকলোৱে জানিব লাগে যেতিয়া আমি মন্দিৰ বা নামঘৰ যাওঁ কেতিয়া আমি অপৰিষ্কাৰটো নিপিন্ধে এইটো কমন কথা তথাপিতো মই কৈ দিছোঁ কেতিয়া আমি বিচনা চুব নালাগে মই ইমানখিনিলৈকে কনচিয়াছ আছিলোঁ যে মই যিহেতু মন্দিৰ যাম গতিকে মই আগদিনাখনে সেই কাপোৰ মোৰ আণ্ডাৰৱেৰলৈকে মই এটা শব্দ প্ৰয়োগ কৰিলোঁ মই পৰিষ্কাৰকৈ ধুই পখালি মই মেলিকৈ খুব জোকাৰি মই সেইটো কনচিয়াছ হৈ মই নিজে সেইখিনি মই ধাৰণ কৰিছিলোঁ চাফ চিকুণ হৈ গৈছিলোঁ মন্দিৰলৈ যাওঁতে মই স্পষ্ট মনত আছে মই পিন্ধাৰ বস্ত্ৰলৈকে মই সম্পূৰ্ণ জোকাৰি মেলি মই পিন্ধিছোঁ কিন্তু মোৰ যে সেইখিনি যে সংকুচিত কৰি মোক ৰাখিছিলে মোৰ ব্লেক মিউজিক হৈছিলে মোৰ যাৰ কাৰণে মোক প্ৰটেক্ট কৰিছে ভগৱন্তই যেতিয়া মই মন্দিৰৰ পৰা ওলাইছোঁ ওলাই অহাৰ পিছত মোৰ ৰঙা বগা ক'লা হালধীয়া কেইবাটাও ৰঙৰ সূতা মোৰ আণ্ডাৰৱেৰ মাজত ইমানখিনি থোপা বান্ধি পেলাই থোৱা ওলাইছে গতিকে মই মোৰ ঘৰত কোনো ধৰণৰ সৰু ল'ৰা ছোৱালী নাই মোৰ ভাগিন ডাঙৰ হ'ল স্কুল যায় তাই পাপা ডিউটি যায় মা গৃহিণী দাদা ডিউটি যায় বাইদেউ যিহেতু বিবাহিত তাই নিজৰ ঘৰত ব্যস্ত আছোঁ কেৱল মা আৰু মই গতিকে মাৰ নিজে ব্যস্ত মই মন্দিৰ যাবলৈ ৰেডি হৈছোঁ সকলোবোৰ কাপোৰ মই নিজে থাকে ন কেতিয়াবা আমাৰ স্কিন প্ৰব্লেম মোৰ অলপ আছিলে তো মই সেইখিনিও মই মিৰাকল হৈছে মোৰ লাইফত তো সেইখিনি মই মন্দিৰ গ'লে খুব কনচিয়াছ কিবা লেতেৰা থাকিব নেকি মই স্পষ্ট আজিও মোৰ মনত আছে তো কেনেকৈ ওলালে মোৰ মাজত সেই বস্তুখিনি তেতিয়াৰ পৰা মই সঁচাকৈ মোৰ ঈশ্বৰে সহায় কৰিছে যাৰ কাৰণে মই আজি আপোনালোকৰ অন কিমান মই ক'ব পাৰিছোঁ গতিকে আধ্যাত্মিক মানুহক বহুত সলনি কৰিব পাৰে গতিকে সেই বস্তুখিনি মই যেতিয়া মন্দিৰৰ পৰা সেই কাপোৰ চেঞ্জ কৰিছোঁ ন আৰু মই কি হয় মানে মন্দিৰলৈ পিন্ধা কাপোৰ মই সম্পূৰ্ণ এক্সট্ৰা মই সেই কাপোৰ যেতিয়া খুলি কৰি লৈছোঁ মই সেই সূতাখিনি মানে বান্ধি থোৱা মোৰ আণ্ডাৰৱেৰ মাজত ওলাইছে আপোনাক মই আজি অন কেমেৰাত কৈ আছোঁ কথাখিনি সেইদিনাখনৰ পৰা মোৰ যেন লাইফটোত কোনো ধৰণৰ প্ৰব্লেমেই নাই মাইণ্ডটো ৰিলেক্স একদম পূৰা মানে ব্লেক মেজিক হৈছিলে সেইটো মানে ব্লকেজটো আঁতৰি গ'ল তো সেইটো মোৰ ঈশ্বৰে সহায় কৰিছে সেইটো কথাটো গতিকে আধ্যাত্মিকে মানুহৰ লাইফটোত বহুত প্ৰব্লেম ছল্ভ কৰিব পাৰে যদি আপুনি সঁচা অন্তৰে বিশ্বাস কৰে ভগৱানক ভগৱানে আপোনাৰ পৰা একো নিবিচাৰে ন সঁচা মনটো বিচাৰে আপোনাক মোক কিয় বিশ্বাস কৰিম যদি আপুনি মোক সঁচা মনটো দি যদি আপুনি মোক মোৰ প্ৰতি যদি উপকাৰ কৰিছে তেতিয়া মই আপোনাক বিশ্বাস কৰিম ন আপুনি যদি মোৰ অহিত চিন্তা নকৰে তো আপোনাক মই বিশ্বাস কৰিম আপুনি মোক মনৰ পৰা ভাল পায় ন তো তেতিয়াহ'লে মই আপোনাক নিশ্চয় আপোনাৰ ভালেই কৰিম তো ঈশ্বৰ তেনেকুৱাই হয় ঈশ্বৰ বস্তুটো এনেকুৱা নহয় মই আপোনাৰ পক্ষে গাম তেওঁৰ পক্ষে গাব নহয় মই কি কৰ্ম কৰিছোঁ সেইটো কৰ্ম মোক ঈশ্বৰে দিয়ে ফলটো
তেনেকুৱা গতিকে ঈশ্বৰ সকলো সমপক্ষ হয় কাৰো পক্ষত নহয় সমপক্ষ কাৰো বিপক্ষেও নহয় যদি আপুনি বেয়া কৰ্ম কৰিছে আপুনি বেয়া ৰিজাল্ট কৰিব তেনেকুৱা আপুনি হনুমানক মানেনে বাৰু মই হনুমানক মানো ভগৱান শ্ৰীৰামক মানো মই সকলোকে সন্মান দিওঁ কাৰণ চাওক পৃথিৱীত জন্ম দিছে পাপা মায়ে ঠিক তেনেদৰে এটা কথা আছে শ্ৰেষ্ঠত্ব বিষ্ণু আৰু বিষ্ণুৱে মানে কৃষ্ণই শ্ৰেষ্ঠত্ব বুলি কোৱা হৈছে কিন্তু সেই জন্ম দিয়া মা পাপা বাহিৰে খুৰা বৰ্তা খুৰী ককা আইতা চব আছে ন গতিকে পাপা মাকে যেন আমি সন্মানৰ চকুৰে চালে হ'ব সকলোকে সন্মান কৰিব লাগিব ন ঠিক তেনেধৰণে কৃষ্ণ বিষ্ণু যদিও শ্ৰেষ্ঠ তেওঁলোকক মই খুব সসন্মানেৰে মই অন্তৰৰ পৰা মানো মা পাপাকো মানো ঠিক তেনেধৰণে খুৰা খুৰী যিমান য'ত আছে সকলোকে সন্মান কৰাৰ দৰে মই অন্য ভগৱন্তকো মানো সন্মান কৰোঁ কাৰণ সকলোৰে উপকাৰিতা আছে ডিপাৰ্টমেণ্ট ৱাইজ যেনেকৈ মেডিকেলত ভাগ আছে ঈশ্বৰৰ মানে দেৱতাসকল অনুসৰি তেওঁলোকৰ ডিপাৰ্টমেণ্ট আছে হনুমান চালিচা পাঠ কৰে আপুনি হনুমান চালিচা মই পাঠ কৰোঁ হনুমান চালিচা পাঠ কৰাৰ কিবা বিশেষ নিয়ম কিবা তেনেকুৱা আছে চাওক হনুমান চালিচাৰ এতিয়া আপুনি এইখিনিতে প্ৰশ্ন যিহেতু কৰিছে বহুতে ক'ব পাৰে যে মই মিথ্যা হনুমান চালিচাক বহুতে ডেইলি পাঠ কৰে মানে ধৰি লওক ৰিজাল্ট নাপাবও পাৰে বহুতে ফল নাপায় কিন্তু তাৰ এটা কথা আৰু বহুতে এনেকৈ কৰিব পাৰে যে খুব ধুনীয়াকৈ ফুল পুষ্প প্ৰসাদ ধুনীয়াকৈ চাকি ধুনীয়াকৈ জাকজমককৈ জ্বলাই একো ধুনীয়াকৈ পূজা টিলিঙা বজাই একো পূজা কৰিছে কিন্তু তেতিয়াও ফল পোৱা নাই হনুমান চালিচা কিয় যোন প্ৰভুৱে নহওক বা যোন ঈশ্বৰীয়ে নহওক তেওঁলোকে কি বিচাৰে সঁচা মনটো বিচাৰে গতিকে পাৰ্টিকুলাৰ নিয়ম আছে সেই নিয়মৰ যোগেদি যদি আপুনি সঁচা মন লৈ কৰে আপোনাক মই কৈছোঁ 100% আপোনাৰ লাইফটো চেঞ্জ কৰিব আৰু ৰিজাল্ট দিব হনুমান চালিচাই নিয়মখিনি অকণমান ক'ব পাৰিব হয় নিয়মটো আপোনাৰ কি হয় যিহেতু মংগলক ৰিপ্ৰেজেণ্ট কৰে গতিকে মংগল গ্ৰহৰ শাসক হৈছে হনুমান গতিকে হনুমান মহাৰাজৰ চালিচা পাঠ কৰা সংকল্প সদায় শুক্ল পক্ষত হ'ব লাগে আৰু শুক্ল পক্ষৰ মানে মংগলবাৰৰ পৰা আৰম্ভ কৰিব লাগে শনিবাৰ কৰিব পাৰে শনিৰ ওপৰতো কিছু বৰদান কথা আছে তো শনি দুখ থাকিলেও হনুমান চালিচা কৰি যথেষ্ট পৰিত্ৰাণ পাব পাৰি কিন্তু হনুমানৰ কাৰণে বেষ্ট মংগলবাৰ তাৰ কাৰণে আপুনি যদি পিন্ধা সাজযোৰ যদি ৰঙা হয় খুবেই ভাল এতিয়া মানুহে আপোনাক ক'ব পাৰে যে তই কি পূজা কৰিবি এই ৰঙা ড্ৰেছ পোছাক পিন্ধি লৈছ যে সেই আমাৰ এটা মিথ্যা ধাৰণা তাৰ চায়েন্সটো ক'ত আছে চাব লাগিব আমি ৰঙাটো কি ৰঙাটো সদায় এনাৰ্জি হয় ন ৰঙাটো সদায় এনাৰ্জি হয় সদায় তেজস্বী হয় সেইকাৰণে বিজ্ঞান চাওক ক'বলৈ গ'লে আমাৰ হিন্দু ধৰ্মটো সম্পূৰ্ণ এটা চায়েন্স হয় গতিকে আমি যদিও ধৰ্মীয় কথাটো কৈছোঁ কিন্তু আমি সদায় চায়েন্সটোও চাব লাগিব আজি মই এই ৰুদ্ৰাক্ষটো পিন্ধি আছোঁ মই ইয়াৰ চায়েন্সটো বুজি পিন্ধিছোঁ কিন্তু তাৰপিছতহে মই আধ্যাত্মিকটো ভাবিছোঁ কিন্তু মই ৰুদ্ৰাক্ষৰ ওপৰত পঢ়িছোঁ ইয়াৰ চায়েন্সটো ইয়াৰ ভাইব্ৰেশ্যন আছে তো সেইটো কাৰণে মই পিন্ধিছোঁ যাৰ কাৰণে ই মোক পজিটিভ কৰি ৰাখিছে ছেফ কৰি ৰাখিছে তো তেনেকুৱা কথা থাকে আমি সদায় চায়েন্সটো বুজি ল'ব লাগে তো সেইকাৰণে কি কৰিব লাগে হনুমান চালিচা পাঠ কৰাৰ সময়ত সদায় ৰঙা ড্ৰেছটো পিন্ধিব লাগে কিয় ৰঙা ৰংটোৱে কিন্তু মংগল গ্ৰহকো প্ৰতিনিধিত্ব কৰে মানে পঢ়াৰ সময়ত ৰঙা ড্ৰেছ পিন্ধিব ৰঙা আৰু আপুনি যিখন আসন বহিব তাৰ ওপৰত ৰঙা কাপোৰ এখন পাৰি ল'ব লাগে তাৰপিছত আপুনি যেতিয়া পাঠ কৰিব পাঠ কৰা আপুনি যদি ৰামদেৱ বা প্ৰভু ভগৱন্ত শ্ৰী ৰামৰ ফটো হ'লে বেছি ভাল য'ত মা সীতা অৰ্থাৎ জানকী প্ৰভু শ্ৰী ৰাম লক্ষ্মণৰ সহিতে হনুমানজী থকা সেই ফটোখন যদি থাকে খুবেই ভাল সেইখিনি আপুনি ধুনীয়াকৈ ৰঙা আসন এখনৰ ওপৰত জাষ্ট আপোনাৰ আসনখনক অকণমান ওপৰত হ'ব লাগে তেওঁ যিটো বিশেষ ন মোতকৈ বিশেষ তেওঁ সেইকাৰণে আসনখন অকণমান ওপৰত হ'ব লাগে অকণমান ওপৰত ৰাখিব লাগে ৰঙা হ'ব লাগে আৰু পূবফালে মূৰ কৰি আপুনি ঘি চাকি বা সৰিয়হৰ তেলৰ চাকি জ্বলালে ধুনীয়াকৈ হনুমানক স্থাপন কৰিলে 108 বাৰ ভগৱান শ্ৰীৰামক স্মৰণ কৰক আচ্ছা স্মৰণ কৰি পেলাই আপুনি হনুমান মহাৰাজক যি ফুল প্ৰসাদ আপুনি অৰ্পণ কৰিম বুলি ভাবিছে সেইখিনি অৰ্পণ কৰক চামেলি তেল হনুমান সেন্দুৰ অৰ্পণ কৰক কৰি পেলাই সেইখিনি নকৰাৰ আগতে আপুনি যিহেতু গণেশ হৈছে বিঘ্ন হৰণ কৰোঁতা তেওঁক আপুনি এবাৰ স্মৰণ কৰিব লাগে যে আপুনি যিমান দিনৰ কাৰণে আপোনাৰ সমস্যাটো অনুসৰি আপুনি সংকল্প ল'ব সেইটো অনুসৰি ক'ব লাগে যে মই হনুমান মহাৰাজৰ কামখিনি কৰিবলৈ গৈ আছোঁ মহাপ্ৰভু গতিকে এই ধৰি লওক 11 দিন বা 3 দিনৰ যি সংকল্প ক'ব লাগে যে ইমান দিনৰ কাৰণে মই সংকল্প হনুমান চালিচা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ গতিকে
কোনোজনে এইকেইদিনৰ কাৰণে কোনো বাধা নাই সেয়েহে মোৰ কৰ্মটো সফল সিদ্ধি কৰি পূৰ্ণতা প্ৰাপ্ত কৰক গণেশ মহাৰাজক আপুনি স্মৰণ কৰিব বা গণেশ দেৱতাকো আপুনি ধৰি লওক কল বা এনেকুৱা হালধীয়া ফুল পুষ্প দি আপুনি তেওঁক আসন পাতি পেলাই তাৰ লগতে তেওঁক প্ৰাৰ্থনা কৰি ল'ব পাৰে গণেশৰ দ্বাদশ নাম স্মৰণ কৰি পেলাই আপুনি কৰিব পাৰে তাৰপিছত ভগৱান মানে ফাৰ্ষ্ট চাকি জ্বলাব লাগে তাৰপিছত আপুনি ৰাম নামটো আপুনি লোৱাৰ আগত চাকিটো জ্বলালে চাকিটো জ্বলোৱাৰ পিছত হনুমান মহাৰাজক ৰাম নামেই তেওঁ সন্তুষ্ট গতিকে তেওঁ কোন হয় তেওঁ ভগৱান স্বয়ং ভক্ত ভগৱান শ্ৰীৰাম পৃথিৱীত আপুনি চাব অধ্যয়ন কৰিলেও পাব পৃথিৱীত শ্ৰেষ্ঠ ভক্ত হৈছে হনুমান যাৰ কাৰণে মা সীতা আৰু ভগৱান শ্ৰীৰামে তেওঁক আশীৰ্বাদ দি থৈ গৈছে 4 যুগে অমৰ হ'বলৈ গতিকে হনুমান এনেকুৱা এজন ভক্ত সেইজন ভক্ত তেওঁৰ নিচিনা আৰু কোনোৱেই নাই সেইকাৰণে কলিকালত সংকটত কোনোবা পৰিলেও যোনে ৰাম নাম লৈ তেওঁ কাম কৰে তেওঁ সোনকালে প্ৰকট হয় সেইখিনি ৰাম নাম জপ কৰি হনুমানক প্ৰসাদ অৰ্পণ কৰিলে তাৰপিছত আপুনি কি কৰিব 108 বাৰ ৰাম নামটো জপ কৰিলে জপ কৰাৰ পিছত তেখেতৰ ফুল পুষ্প প্ৰসাদ যি আপোনাৰ শ্ৰদ্ধাৰে তেওঁ অৰ্পণ কৰে আপুনি সেইবোৰ মানে মনটো শুদ্ধ হ'ব লাগিব সঁচা হ'ব লাগিব প্ৰেম কৰিব লাগিব তেওঁৰ লগত আপুনি তেওঁ অৰ্পণ কৰিলে তাৰপিছত আপুনি অলপ নভঙা চাউল যিটো আমি অক্ষত বুলি কওঁ সেয়া চাউল এপাহ ফুল গংগাজল মিশ্ৰণ থকা পানী লৈ পেলাই আপুনি সংকল্প লওক যে সেই মহাপ্ৰভু তিথি উল্লেখ কৰিব কোনটো তিথি শুক্লপক্ষ কি তিথি পৰিছে কি বাৰ পৰিছে মঙ্গলবাৰ শনিবাৰ আপোনাৰ গোত্ৰটো উল্লেখ কৰিব কি গোত্ৰ হয় এই গোটেইখিনি মেনশ্যন কৰি পেলাই যে মোৰ এইটো সমস্যাৰ কাৰণে প্ৰভু মই আপোনাৰ চৰণ চাপিছোঁ গতিকে মোক আপোনাৰ চৰণ দিয়ক আৰু মোৰ সমস্যাটো নাইকিয়া কৰি দিয়ক সেয়েহে মোৰ এই সমস্যাটোৰ কাৰণে মই ইমান দিনৰ কাৰণে মই ইমান বাৰকৈ মই হনুমান চালিচা পাঠ কৰিম বুলি সংকল্প লৈছোঁ সেয়েহে মোক আপুনি কৃপা কৰক জাষ্ট হাতত যিখিনি চাউল পানী ফুল ওলাইছিলে আপুনি লাহেকৈ পেলাই দিলে হাতখন ধুই ল'লে তেওঁক স্মৰণ কৰক তেওঁক আহ্বান কৰক অন্তৰৰ পৰা শুদ্ধ মনে যে প্ৰভু মই আপোনাৰ কৰ্ম কৰিবলৈ ওলাইছোঁ গতিকে আপুনি আহি বিৰাজমান হওক আপোনাক মই আহ্বান জনাইছোঁ গতিকে আপোনাৰ চৰণ চাপিছোঁ মোক আপোনাৰ চৰণ দিয়ক বাছ ইমানেই আৰু যিখিনি কথা আপোনাৰ প্ৰব্লেম হৈছে কৈ দিয়ক যে আপোনাৰ এইখিনি সমস্যাৰ পৰা মই মুক্তি বিচাৰিছোঁ আপোনাৰ চৰণতলৈ মোক মুক্তি দিয়ক বুলি ক'লে তেওঁ গমেই পাই গ'ল কাৰণ তেওঁক আমাৰ হিন্দুৰ যিখিনি দেৱ দেৱী আছে ন তেওঁক সকলো দেৱ দেৱীয়ে তেওঁক বৰদান দি থৈ দিছে অষ্টসিদ্ধি নৱদিত্তি তেওঁৰ মানে দাতা হয় গতিকে হনুমানে বহুতে কয় যে হনুমান এজন সৈন্য হয় বা বহুতে কয় যে হনুমান ৰামদূত হয় বহুতে কয় হনুমান এজন ভক্ত হয় কিন্তু ভকতেহে ভকতৰ সংগ লৈ আমি যে সমাজত কিয় কৰোঁ ন আমি সমাজত যে নাম প্ৰসংগ হওক কিয় ভকত য'ত থাকিব তাতহে ভগৱন্ত থাকে গতিকে আপুনিও হনুমানৰ ভকত কিন্তু তেওঁ ৰামৰ ভকত গতিকে আপুনি ৰামৰ নাম লৈ পেলাই যদি তেওঁৰ কামটো কৰে ভগৱান শ্ৰীৰামে তেওঁক দায়িত্ব দি থৈ গৈছে গতিকে তেওঁ আপোনাক সকলোখিনি কৰিব পাৰে এনেকৈ আপুনি সংকল্প লৈ কৰিব লাগে আৰু সংকল্পটো আপুনি সদায় ল'ব নালাগে প্ৰথম দিনাখন ল'লেই হ'ল বাছ যি 11 দিন 3 দিনৰ কাৰণে যি পাঠ কৰিব সেই একেই ড্ৰেছে একেই আসন আৰু সেয়ে মানে ফুল পুষ্প আঁতৰাই পেলাই আকৌ খুব ধুনীয়াকৈ আকৌ নতুনকৈ অৰ্পণ কৰি প্ৰসাদ চসাদ চাকি সেইবিলাক অৰ্পণ কৰিলে পৰাপক্ষত যেতিয়া হনুমান চালিচা কৰিব নতুন মানে পিতলৰ চাকি হ'লে খুবেই ভাল যদি সেই পিতলৰ চাকি নহয় মাটিৰ চাকি ব্যৱহাৰ কৰিলেও কিন্তু সেই 3 দিনৰ সংকল্প হওক 11 দিনৰ সংকল্প হওক প্ৰতিদিনে কিন্তু সেই চাকিটো সলাই দিব পাৰিলে ভাল হয় এইটো বাস্তু দুখ হয় তো সেইটো কাৰণে চাকিটো সলাই দিব লাগে নহ'লে চাকিও নিগেটিভিটি আনে মানে অত্যাচাৰ স্বৰ্গমত্যত চলাইছিলে যাৰ কাৰণে দেৱ দেৱীসকলে অতিষ্ঠ হৈ আৰু মানে আতংকিত হৈছিলে আৰু তেওঁক মানে হত্যা অৰ্থাৎ তেওঁক একেবাৰে শেষ কৰিবলৈ কাৰণে কাৰো হাতত শক্তি নাছিলে তো তেতিয়া দেৱ দেৱীসকলে ভগৱান শিৱৰ ওচৰ কাষ চাপিলে আৰু সেই শিৱৰ কাষ চপাৰ লগে লগে মানে তাৰ চলিউশ্যনটো ওলালে তাৰ চলিউশ্যনটো কি যে শিৱ বাবাই অঘোৰ নামৰ এপাত অস্ত্ৰ যিটো অঘোৰ নামৰ অস্ত্ৰ পাবলৈ কাৰণে শিৱ বাবাই 1000 বছৰ চকু মেলি ধ্যান কৰিব লগা হৈছিলে 1000 বছৰ যাৰ ফলত তেওঁ সেই অস্ত্ৰপাত প্ৰাপ্ত হৈছিলে তাৰকা নামৰ অসুৰজনক বধ কৰিবলৈ কাৰণে তো তেওঁ 1000 বছৰ যেতিয়া পূৰ্ণ হ'ল সেই মেডিটেশ্যন কৰি পেলাই তো অস্ত্ৰ প্ৰাপ্ত হ'ল সেই অস্ত্ৰপাত প্ৰাপ্ত হোৱাৰ পিছত তেওঁ চকু মুদি দিছিলে তো তেতিয়া তেওঁৰ চকু পানী পৃথিৱীত পৰিছিলে
সেই শ্ৰীমদ দেৱী ভাগৱতৰ মতেদি সেয়া এটা কাহিনী যে তেওঁ চকুপানীৰ পৰা ৰুদ্ৰাক্ষটো উৎপত্তি হৈছে। আৰু শিৱ পুৰাণৰ মতে তেনেকৈ বহুত বেলেগ বেলেগ পুৰণা মানে কাহিনী আছে। তো মা যেতিয়া সতী তেওঁৰ দেহটো যেতিয়া দক্ষ ৰজাৰ গৃহত বাবাক নিমন্ত্ৰণ নকৰাৰ কাৰণে সেই দক্ষ যজ্ঞত যেতিয়া সতীয়ে নিজৰ দেহটো দাহন কৰিছিলে, তেতিয়া সতীৰ সেই মৃত্যুৰ শোকতো বাবাই ক্ৰন্দন অৰ্থাৎ কান্দিছিলে। তো তেতিয়াও চকুপানী পৃথিৱীত পৰি ৰুদ্ৰাক্ষ উৎপত্তি হৈছিল বুলি এয়া এটা এনেকৈ কাহিনী বিভিন্ন গ্ৰন্থত বৰ্ণিত আছে। তো সেই হিচাপত ৰুদ্ৰাক্ষ যদি চায়েন্সটো যদি চাওঁ, মই ক'বলৈ গৈ আছোঁ আধ্যাত্মিক ফালৰ পৰা সেয়া এটা বাবাৰ বস্তু, বাবাৰে প্ৰদান হয় ৰুদ্ৰাক্ষটো। আৰু চায়েন্সটো যদি চাবলৈ যাওঁ, চায়েন্সৰ মতে যদি চাবলৈ যাওঁ, ৰুদ্ৰাক্ষটা এনেকুৱা এটা ইলেক্ট্ৰমেগনেটিক পাৱাৰ, ফিজিকেল আৰু কেমিকেল এটা এনেকুৱা পাৱাৰ আছে যিটোৰ ওপৰত আজি আমাৰ হিন্দু যিখন মানে মই ইউনিভাৰ্চিটিখন পাহৰিছোঁ, হিন্দু যিটো বেনাৰস ন, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, য়েছ, আমাৰ যিখন হিন্দু বেনাৰস যিটোখন মানে বিশ্ববিদ্যালয় আছে, সেই ইউনিভাৰ্চিটিটো ৰুদ্ৰাক্ষৰ ওপৰত ৰিচাৰ্চ কৰিছে। আৰু ৰিচাৰ্চ কৰি তাৰ গৱেষকসকলে এটা সিদ্ধান্তত উপনীত হৈছে যে ৰুদ্ৰাক্ষটা এনেকুৱা এটা ইলেক্ট্ৰমেগনেটিক পাৱাৰ আছে যিটো মই পিন্ধিলেকে মোৰ বডিৰ পৰা, আমাৰতো এটা বডিত এটা তাপ থাকে ন, সেই তাপটোৰ থ্ৰেদি আমাৰ কি হয়, আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে চাব নোমৰ বিন্ধাৰ যোগেদি ঘাম ওলায়। তো তাৰ পৰা আমাৰ কি হয়, নিগেটিভিটিবিলাক যিবিলাক বেমাৰ বীজাণু ওলায়, তো সেইটো কাৰণে আমাৰ অন্য এজন ব্যক্তিৰ ঘামবোৰ এজন ব্যক্তিৰ গাত লাগিব দিব নালাগে। সেই এটা চায়েন্স। তো সেই ভাইব্ৰেশ্যনৰ থ্ৰুৱেদি যিখিনি আমাৰ নিগেটিভিটি আহে ন, তো ক'ত যাব, সেইখিনি আকৌ আমাৰ বডিতে আহি থাকে। সেইকাৰণে ৰুদ্ৰাক্ষ ব্যক্তি পিন্ধিলে কি হয়, সেই নিগেটিভিটিখিনি, ৰুদ্ৰাক্ষ এটা, প্ৰত্যেকটো ৰুদ্ৰাক্ষ এটা বেলেগ বেলেগ মুখ থাকে। যদি কেমেৰা মানে সুবিধা হয়, প্ৰত্যেকটো ৰুদ্ৰাক্ষ এটা মুখ থাকে, তেল থাকে, মাউথ থাকে। সেই মাউথৰ থ্ৰুৱেদি আমাৰ বডিৰ যিটো তাপ থাকে ন, সেই এনাৰ্জি, সেই বেড নিগেটিভিটিখিনি ৰুদ্ৰাক্ষ অবজাৰ্ভ কৰি লয়। ৰুদ্ৰাক্ষ অবজাৰ্ভ কৰি লোৱাৰ পিছত আপোনাৰ বডিত যিখিনি নিগেটিভিটি, ছাপ'জ ধৰি লওক মোৰ এনেকুৱা ক্লাইণ্ট আহিছে যিসকলৰ পইচা হাতলৈ আহে কিন্তু পইচা হাতত নৰখে, তেওঁলোকক মই ৰুদ্ৰাক্ষ দিওঁ, মই তেওঁলোকক সেই মিৰাকল ৰিজাল্ট তেওঁলোকৰ হাতলৈ আহিছে। মোৰ এনেকুৱা ক্লাইণ্টে ৰুদ্ৰাক্ষ ধাৰণ কৰি কৈছে মই সঁচাকৈ হেপী ফিল কৰোঁ, একমাত্ৰ ঈশ্বৰৰ আশীৰ্বাদ লাগিবই। মই নিজেতো ইয়াৰ পৰা অধ্যয়ন কৰিছোঁ, কিন্তু ইয়াৰ চায়েন্সটো মই বুজিছোঁ, কিন্তু তাৰ উপৰি মই ঈশ্বৰৰ ওপৰত মই কৃতজ্ঞটো হ'বই লাগিব। যাৰ কাৰণে সেই ক্লাইণ্টগৰাকীয়ে মানে তেওঁৰ হাতলৈ বহুত পইচা পাতি আহে, ঘৰখন মানে পইচা বহুত আহে, কিন্তু এনেই নিজে নিজে কাৰণবিলাক উলিয়াই লয় যে এইটো খৰচ কৰিব লাগিব, এইটো বাজেট বঢ়াই দিয়ে। এতিয়া ৰুদ্ৰাক্ষৰ পিন্ধাৰ পিছত প্ৰতিটো ৰুদ্ৰাক্ষৰ মুখ অনুসৰি তেওঁৰ ইষ্ট দেৱতা আছে, গ্ৰহ আছে। তো সেই ৰুদ্ৰাক্ষ ধাৰণ কৰি তেওঁৰ হাতত এতিয়া পইচা ৰখিছে। তেওঁ মোক আজিৰ তাৰিখলৈকে তেওঁ মোক কৈ আছে যে তোমাৰ কাৰণে এখন ঘৰ ঠিক হৈছে বুলি তুমি 100% দি ক'বলৈ তোমাক মই অধিকাৰ দিছোঁ। তেখেতে মোক কৈছে। গতিকে মই এটা কথাই কওঁ, তেওঁ মোক সদায় ব্লেছ কৰে। মই সেইটোৱে তেওঁৰ ওপৰত আজিও মই এই পডকাষ্টৰ থ্ৰুৱেদি মই তেওঁক গ্ৰেটিটিউড জনাইছোঁ যে সঁচাকৈ একচুৱেলি আশীৰ্বাদটো যে মই পাইছোঁ মানুহৰ পৰা, সেয়া মোৰ কাৰণে বহুত ভাল। তেওঁলোকে ৰিজাল্ট পাইছে আচলতে সেইটো কাৰণে। গতিকে ৰুদ্ৰাক্ষৰ সেই চায়েন্সটো আপোনাক আপুনি যদি কাইলৈ পিন্ধে, হয়তো আপোনাৰ গাঁৱৰ মানুহে ক'বও পাৰে, আমাৰ বিশেষকৈ আমাৰ গাঁৱৰ মানুহৰ বহুত নিগেটিভিটি থট থাকে, বহুত নেতিবাচক চিন্তা পুতুকতে আমাৰ মাইণ্ডত প্ৰৱেশ কৰে, মানে বাস কৰিয়ে থাকে এনি টাইম। আপুনি যদি কাইলৈ যদি মই যদি কাইলৈ যদি ৰুদ্ৰাক্ষপাত পিন্ধি পেলাই এখন ৰঙা ধুতি পিন্ধি পেলাই যদি গাঁৱত ওলাই যাওঁ, মোক ক'ব মোকো পিতেকচোন পূজাৰী হ'ল। কিন্তু ৰঙা ৰঙৰ সেই ধুতিখনৰ চায়েন্সটো কি? প্ৰত্যেকটো বস্তুৰে চায়েন্স, কালাৰ থেৰাপি আছে। আৰু ৰুদ্ৰাক্ষটোৰ চায়েন্সটো কি মানুহে নুবুজে, কিন্তু আজি মই অধ্যয়ন কৰিছোঁ, বিজ্ঞানসন্মতভাৱে ইয়াক মই বুজিছোঁ, সেইকাৰণে মই ধাৰণ কৰিছোঁ। আৰু মই ফিজিকেলি মেণ্টেলি মই হিলিং হৈছোঁ। এই ৰুদ্ৰাক্ষটো আপোনাৰ হিমালয় পাহাৰ পৰ্বতত, য়েছ, আপোনাৰ 360 ভেৰাইটি আপুনি এজ এ হোল ৱৰ্ল্ডত পাব। নেপালৰ পৰা চাইনা, আমাৰ ইণ্ডিয়াৰ, আমাৰ অসমতো কোনো ঠাই ক'ত মই বিশেষ গম নাপাওঁ, আমাৰ অসমত ক'ত পায়, কিন্তু অসমতো পায় বুলি মই জানো। কিন্তু 360 ভেৰাইটি আপুনি ৰুদ্ৰাক্ষ পাব। ইয়াৰ এটা বিজ্ঞান নাম আছে এলিঅ'কাৰ্পাছ। এলিঅ'কাৰ্পাছ আপুনি সকলোতে পাব, কিন্তু এলিঅ'কাৰ্পাছ গেনিট্ৰাছ আপুনি সকলোতে নাপায়। একমাত্ৰ ৰুদ্ৰাক্ষ আপুনি সেইটো যিটো বেনিফিচিয়েল ভেৰাইটি প্ৰডাক্ট হয়, সেইটো একমাত্ৰ নেপালত পাব।
আচ্ছা নেপালত পাব আৰু নেপালৰ প্ৰডাক্ট আটাইতকৈ শক্তিশালী বুলি কয় শক্তিশালী বেছি ৰিজাল্ট দিয়ে সোনকালে ৰিজাল্ট দিয়ে তো সেইটো কাৰণে নেপালৰ ৰুদ্ৰাক্ষ চবচে বেষ্ট আৰু মই যিখিনি ক্লায়েণ্টক মই দিওঁ তাৰ কিছুমান প্ৰচিডিউৰ থাকে শুদ্ধিকৰণ কিছুমান নিয়ম থাকে চাইণ্টিফিকেলিও কিছুমান ক্লিনজিং কৰিব লাগে তো সেইখিনি মই ক্লিনজিং কৰি মানে তাৰ কিছুমান যিটো থাকে আৰু আগবাঢ়ি তেওঁলোকক দিয়াৰ আগতে সেইখিনি মই কৰি পেলাই দিওঁ বহুত ধুনীয়া ৰিজাল্ট পাইছে আৰু এগৰাকী ক্লায়েণ্ট আছিলে মই আপোনালোকৰ এই ক্লায়েণ্টত মানে পডকাষ্টত থৈ দি ক'ব বিচাৰিছোঁ এগৰাকী ক্লায়েণ্ট তেওঁৰ ছোৱালীজনী মানে এনেকুৱা ধৰণৰ আছিলে তেওঁ চুলি নিজে কাটি লয় এবনৰ্মেল টাইপৰ আৰু ৰাতি 3টা বজাতে উঠি পেলাই গোটেই ঘৰ হুলস্থুল কৰে দেউতাক বহুত কষ্ট কৰে মানে খাটি খোৱা মানুহ তেওঁলোকে বহুত কিবা কিবি পূজা তন্ত্ৰ আৰু মানে বহুত কিবা কিবি কৰিলে আনকি ডক্টৰৰ ওচৰতো গৈছে তেওঁলোকে মানে ব্যৰ্থ যেতিয়া মই তেওঁলোকক নিউমালজিকেলি মই চালোঁ প্লাছ মই বহুতখিনি মই হিলিং দিছোঁ আৰু প্লাছ মই ৰুদ্ৰাক্ষ দিলোঁ হিলিং দিয়াৰ পিছত তেওঁ সেই বেমাৰটো কিন্তু মানে হৈ আছিলে যেতিয়া মই ৰুদ্ৰাক্ষ দিলোঁ তেওঁলোকে ৰুদ্ৰাক্ষ মই 100% ক'ব পাৰোঁ উইদিন 90 days ৰিজাল্ট দেখাবই এনি প্ৰব্লেম তো তেওঁৰ পিছত যেতিয়া ছোৱালীজনী মানে আনলিমিটেড খায় চকুৰ চোৱাৰ ধৰণবিলাক বেলেগ বেলেগ অদ্ভুত চাৱনি যিটো চাৱনি মই সহজ ভাষা যদি কওঁ ভূত পিশাচ দৈত্য দাদামৰ দৰে চাই চাৱনিটো বেলেগ আনলিমিটেড খায় আৰু স্বাস্থ্যটো বেলেগ ধৰণৰ বয়স কিমান আছিলে ক্লাছত এইবাৰ 8 পাব ক্লাছ 7ৰ ছোৱালী তো সেই ৰুদ্ৰাক্ষ যেতিয়া তাই ধাৰণ কৰি এটা সম্পূৰ্ণ তাই সুস্থ সেইদিনাখন তেওঁলোকৰ ঘৰৰ মানুহে ফ্ৰুইটছ লৈ পেলাই মোক খবৰ ল'বলৈ আহিছে যে এতিয়া মানে আনলিমিটেড খোৱাৰ পৰা তাই খোৱাটো লিমিটেশ্যন আহি গ'ল আৰু তাইৰ স্বাস্থ্যটো ভাল হ'ল আগৰ নিচিনা শান্ত হ'ল তাই টোপনি আগতে 3টা 4টাতে উঠে এতিয়া তাই 5টা 6টাতে উঠে 6টা বজাত নৰ্মেল হৈ গ'ল তাই আগৰ নিচিনা মানে একচুৱেলি সেয়াই ঈশ্বৰৰ কৃপা থকাৰ কাৰণে হয়তো চাগে মই আজি এই ৰুদ্ৰাক্ষ চায়েন্সটো বুজি এই ৰুদ্ৰাক্ষ মালাডাল পিন্ধি পেলাই আপোনালোকৰ এই পডকাষ্টৰ সন্মুখত মই কথা ক'বলৈ মই পাৰিছোঁ একমাত্ৰ ঈশ্বৰৰ ছাপৰ্টৰ কাৰণে সেইটো কথা গতিকে আমি চায়েন্সটো সদায় জানিব লাগিব এজন মানুহক পূজাৰী বা বেলেগ ধৰণৰ নিগেটিভ কমেণ্ট আগবঢ়োৱাৰ আগত সেই ব্যক্তিজনে কি চায়েন্স ব্যৱহাৰ কৰিছে তেওঁৰ শৰীৰটোত সেইটো আমি বুজিব লাগিব নিশ্চয় চাওক শব্দই হৈছে ব্ৰহ্ম এটা এটা শব্দই কিন্তু মানুহক জীৱনত বহুত প্ৰভাৱিত কৰে আপোনাৰ যিহেতু এক অলৌকিক শক্তি আছে আপোনাৰ ওচৰলৈ বহুত মানুহ আহে নিজৰ নিজৰ বিপদসমূহ বা নিজৰ সমস্যাসমূহ দূৰ কৰিবলৈ আপুনি তেওঁলোকক কি ধৰণে সহায় কৰে বা আপোনাক যদি কোনোবাই বিচাৰে কিদৰে কণ্টেক্ট কৰিব ক'ত কণ্টেক্ট কৰিব চাওক মানে মই এটা কথা কওঁ মই অলপ আগতো মানে সেইখিনি কথাই কৈছোঁ যে ইউনিভাৰ্চ অৰ্থাৎ ব্ৰহ্মাণ্ডখন এটা কম্পনত চলি আছে লাগিলে আমি যি ভাষাতে নাভাবোঁ যিকোনো কথা সদায় সেই ভাইব্ৰেশ্যনটোৱে আমাক ইউনিভাৰ্চে দিয়ে গতিকে ইউনিভাৰ্চে আমাক কি দিব নোৱাৰে চব দিব পাৰে একমাত্ৰ আমাৰ সামৰ্থ্য অনুসৰি ইউনিভাৰ্চে দিব কেতিয়াবা ইউনিভাৰ্চে আমাৰ সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে আচলতে মই কিমান মানে মোৰ কিমান মই গুণসম্পন্ন সেই এটা কথা ঠিক তেনেধৰণে যেতিয়া মোৰ ওচৰলৈ ব্যক্তিসকল আহে বা যিসকলে আহিব নোৱাৰিলেও তেওঁলোকে মানে আগদিনাখনে মোৰ ওচৰত তেওঁলোকে এপইণ্টমেণ্টটো লৈ থয় তো তেওঁলোকে নাম সেই ডাটাবিলাক আৰু ধৰি লওক যিটো মইতো এনাৰ্জি বুলি কওঁ একচুৱেলি দক্ষিণা ক'বলৈ গ'লেকে সেই দক্ষিণা সহ মানে কি হয় এটা কথা থাকে বহুতেই মানে কি কয় মোক নাম ডাটা দি পঠাই দিয়ে মই কথাখিনি অলপ কোৱাৰ আগতে মই মোৰ প্ৰচেছটো কৰি লৈছোঁ তো মোৰ ওচৰলৈ আহিলে কিছুমান মানুহে মানে কি হয় মোৰ ক্লায়েণ্ট বহুত থাকে মোৰ অনলাইন ক্লায়েণ্ট বেছি থাকে কিয় কৈছোঁ যিসকল ক্লায়েণ্টে মোক ইতিমধ্যে মানে আপোনাৰ এডভান্স পে' কৰি থৈ দিয়ে ন মানুহে এটা নিজা এটা দাবী থাকে ন যিহেতু মই মানুহৰ কাম কৰি আছোঁ গতিকে মানুহে মোক মানে কিছুমান বুলি নহয় সকলো এটা দাবী থাকিব ন মই আপোনাৰ এডভান্স পে' সহ মই দি থৈ দিছোঁ আপুনি মোৰতো চাই থৈ দিয়া নাই ডেটৰ মতে যদি মিছ হৈ যায় সেইটো সকলোৱে ক'ব সেইকাৰণে মই যিসকলে মোক এতিয়াও মানে ধৰি লওক ডাটা দি থৈ দিছে এটলিষ্ট সেই বস্তুটো মোৰ দায়িত্ব যিটো আপোনালোকৰ এনাৰ্জিটো যিটো মাননি সেইটো আগতীয়াকৈ ধৰি লওক আপোনালোকে ডেট অনুসৰি পে' কৰি থৈ দিলে তাৰমানে কি হয় হয়তো ইয়াতে এটা কথা আহি যায় পে' কৰিলেহে চাই তেনেকুৱা এটা কথা আহি পৰিব পাৰে কিন্তু এইটো নহয় কাৰণ বহুতে এডভান্স পে' কৰি মোক মানে ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিয়ে এপইণ্টমেণ্ট লৈ থৈ দিয়ে গতিকে তেওঁলোকক বাদ দি মই চাব নোৱাৰোঁ গতিকে সেয়া এটা কথা থাকে সেইকাৰণে আপোনালোকৰ যিটো দায়িত্ব সেইটো আপুনি ডকুমেণ্ট যিসকলে আহিব নোৱাৰে সেইসকলক কৈ আছোঁ
হোৱাটছএপৰ থ্ৰুৱেদি তেওঁলোকে যিখিনি ডাটা পঠায় সেইখিনি পঠাই দিয়াৰ লগতে আগদিনাখন এটা কাম কৰিব লাগে কি কৰিব লাগে যিসকলে চাকি জ্বলাব পাৰে খুবেই ভাল কথা যদি চাকি জ্বলাব নোৱাৰে সেইটো মই কৈ আছোঁ ফাৰ্ষ্ট আপুনি যদি মোৰ লগত সঁচাকৈ কানেক্টেড হ'ম বুলি ভাবিছে মই 100% কথা পাই যাওঁ সেই ভাইব্ৰেশ্যনটো কোনে দিয়ে মোক ইউনিভাৰ্ছে দিয়ে আৰু ইউনিভাৰ্চনো কোন ভগৱন্তই হয় এই ব্ৰহ্মাণ্ডখন ভগৱন্তই চলাইছে ভগৱন্তই গোটেইখিনি কৰি আছে গতিকে সেই ভাইব্ৰেশ্যনটো মোক ভগৱন্তই দিয়ে অৰ্থাৎ মোক ইয়াতে প্ৰশ্ন কৰিব পাৰে যে ভগৱন্ত দেখিছা নেকি ন মই ভাইব্ৰেশ্যনটো পাওঁ 100% পাওঁ তো সেইকাৰণে যেতিয়া মোৰ ওচৰলৈ আহিব ক্লায়েণ্টসকলে এটা কাম কৰিব যে আপোনাৰ যিটো সমস্যা সেই সমস্যাটো আপুনি এটা মানে সন্মান নকৰা কক্ষত বা এটা মানে ভাল পৰিষ্কাৰ কৰি পেলাই ৰুম এটাত আপুনি চাকি গছ জ্বলাব জ্বলাই পেলাই যোন ভগৱানক আপুনি ভাল পায় স্মৰণ কৰিব ৰাম নামটো ল'ব লৈ পেলাই আপোনাৰ যিটো সমস্যা হৈ আছে কিয় হৈ আছে আৰু কি কৰিলে সমস্যাটো নাইকিয়া হ'ব আৰু এই সমস্যাটো নাইকিয়া হ'লে মই বহুত হেপ্পী হ'ম এই কথা আপুনি চাকি গছৰ আগত কওক পিছদিনাখন আপুনি মোৰ লগত কানেক্টেড হওক অবভিয়াছলি মই 100% কথা পাই যাওঁ এইখিনিতে মই এটা কথা কওঁ যিসকলে একেবাৰে দূৰৰ ক্লায়েণ্ট হয় তেওঁলোকেও কৰিবই লাগিব আৰু যদি চাকি জ্বলাবও নোৱাৰে জাষ্ট সেই কথাখিনি ব্ৰহ্ম মুহূৰ্তত নিশা ধৰি লওক 3 বজাত হওক বা 4 বজাত হওক সেইখিনি সময়তে যদি তেওঁলোকে সেই প্ৰশ্নখিনি যদি কৈ থৈ দিয়ে খোৱাৰ পৰা উঠি পেলাই লগত তেতিয়া কিন্তু ইউনিভাৰ্ছে পাই যায় আৰু সেইখিনি মই কুইকলি পাই যাওঁ তো সেইকাৰণে চাকি জ্বলোৱাসকলে চাকি জ্বলাই সেইটো ক'ব পাৰে আৰু যদি চাকি জ্বলাব কোনোবা যদি কাৰোবাৰ ৰেষ্ট্ৰিকশ্যন থাকে কিবা কিবি থাকে ন বহুতৰে থাকি যায় তো চাকি জ্বলোৱাৰ সুবিধা নাথাকিলেও টাইম নাথাকিলেও সেইখিনি আপুনি সেই কথাখিনি কৈ পেলাই আপুনি মোৰ লগত কানেক্টেড হ'ব পাৰে তেনেকৈ আপুনি ক'বই লাগিব চিয়'ৰ ক'বই লাগিব কিন্তু আৰু মই 100% কথাখিনি তেতিয়া মই পাই যাওঁ আৰু 100% মই গেৰাণ্টি দি ক'ব পাৰোঁ তেওঁলোকৰ চলিউশ্যন ওলাই যায় মাজতে এগৰাকী ক্লায়েণ্ট মই এইখিনিতে কৈ থৈ দিওঁ মোৰ ৰিচেণ্ট হৈছে ক্লায়েণ্টগৰাকী কি হৈছিলে মানে তেওঁৰ মানে ঘৰত ফিচাৰী আছে তেওঁ মানে নৰ্মেলি মানুহগৰাকী ভাল কিন্তু তেওঁ মানে কি হ'ল সেই ফিচাৰীটোত এনেকুৱা এটা আপোনাৰ বিলিভ নকৰিব যিসকলে ব্লেক মেজিক বিলিভ নকৰে কিন্তু সেইটো মই কিন্তু পাইছোঁ ক্লায়েণ্টগৰাকীৰ ক্ষেত্ৰত ক্লায়েণ্টগৰাকী কিন্তু মোক একো কোৱা নাই কিন্তু কোনে দিছে ইউনিভাৰ্ছে তেওঁলোকে কাম কিয়নো তেওঁলোকে যেতিয়া মোৰ ওচৰত যেতিয়া চাবলৈ বিচাৰিছিলে তেওঁলোকে ইতিমধ্যে মোৰ যিটো কথা মোৰ যিটো প্ৰচেছ সেই প্ৰচেছত গৈ তেওঁলোকে ইউনিভাৰ্চৰ লগত কানেক্টেড হৈছে আৰু সেইটো যিটো মই এটা বাৰে বাৰে কৰোঁ যিসকলে মোৰ লগত কানেক্টেড হ'ম বুলি ভাবিছে একদম অন্তৰৰ পৰা হ'ব লাগিব তেতিয়া ইউনিভাৰ্ছে তেওঁলোকক 100% ৰিজাল্ট মোৰ থ্ৰুৱেদি দিব কাৰণ কিয়নো মই এইখিনিতে কওঁ মই কোনো ধৰণৰ ভগৱান নহয় মই কোনো ধৰণৰ তান্ত্ৰিক নহয় মই ইউনিভাৰ্চ প্লাছ ভগৱান কনচেপ্টটো বিশ্বাস কৰোঁ আৰু এইখিনি থ্ৰুৱেদি মই মানুহৰ আপকামিং ডে কি হৈ আছে কি হ'ব সেইখিনি মই ভূত ভৱিষ্যত ক'ব পাৰোঁ বুলি মই তেনেকুৱা কোনো ধৰণৰ ভগৱান নহয় যিহেতু মই নকওঁ কিন্তু এইটো মই চিয়'ৰলি ক'ব 100% ক'ব পাৰোঁ যে তেওঁৰ সমস্যাটো সমাধান হ'বই যি সমস্যাত পৰি আছে ক্লায়েণ্টগৰাকীৰ কথাটো থাকি গৈছে মই কৈ দিওঁ কথাটো এনেকুৱা ধৰণৰ তেওঁ এটা ফিচাৰী আছিলে ফিচাৰীটো কি হ'ল তাৰ মাজত এটা মুৰ্গী মতা মুৰ্গী মাৰি পেলাই সেই ফিচাৰীটোৰ মাজত থৈ দিছিলে টোপোলা বান্ধি ব্লেক মেজিক কৰিছে সেই ফিচাৰীটো সিঁচাৰ পিছত সেই ফিচাৰী মাছ খাই সেই গৃহিণীগৰাকীয়ে বেমাৰত পৰিছে তাৰপিছত তেওঁলোকৰ ঘৰৰে এগৰাকী সদস্যাই ক'ৰবাত চালে মানুহগৰাকী মাছ খাই এনেকুৱাই হৈ গ'ল যে আপোনাৰ দুচামুচকৈ ভাত খায় একদম বিচনাত পৰি গ'ল আপুনি যিগৰাকী মানুহ মানে বিশ্বাসে নাই নাবাচে আৰু তাৰপিছত কি হ'লে তাৰে তেওঁ সেইখন ঘৰৰ এগৰাকী মানে সদস্যাই ক'ৰবাত চোৱাইছিলে যে কৰি গুটি কোনোবা যেনেকৈ যাৰ যিটো মেথড তেওঁলোকে চালে কৈছে যে মানুহগৰাকী বেছিদিন নাযায় আৰু মানে শিৱ মন্দিৰত এগছ চাকি জ্বলাই দিব আৰু যিকেইদিন থাকে আৰু যি পায় মানে ধুনীয়াকৈ খুৱাই বৈ তেওঁক হেৰি কৰক আৰু ঢুকাব আৰু তেওঁলোকৰ ঘৰৰে এগৰাকী মেম্বাৰ মোৰ লগত কানেক্টেড হৈছে যে এগৰাকী মোৰ ঘৰৰে মানুহে চাইছে যে নাবাচে মই তোমাৰ ওচৰত আহিছোঁ তেওঁ কোৱা মতেতো তেওঁ মানে সেই মানুহজনে কৈছে যে নাবাচে আৰু সেইকাৰণে সেইটোত আমি গম পাই গৈছোঁ বহুত বেয়া লাগিছে গতিকে মই তোমাৰ ওচৰত কি কৰিব লাগিব মই তেতিয়া এটা কথা কৈছোঁ চাওক আপুনি যদি সঁচাকৈ মোৰ লগত কানেক্টেড হ'ম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনাক ঈশ্বৰে বিশ্বাস
কৰিলেকে আপোনাৰ ঈশ্বৰে সহায় কৰিব অৰ্থাৎ ইউনিভাৰ্ছে সহায় কৰিব তো মই সেইখিনি নিয়ম ক'লো কোৱাৰ পিছত মই কি দেখিছো জানে মানুহগৰাকীয়ে নিজৰ পদূলিত ৰিচেণ্ট পৰিছে হা সেই ঘটনা মাছ পুখুৰীটোৰ মাছ নোখোৱা আগত আৰু সেই ব্লেক মেজিকটো কোনে কৰিছে সেই ভিজুৱেলাইজেশ্যনটো সেই মানুহজনৰ মই মুখখন স্বতঃস্ফূৰ্ত দেখিছোঁ কোনে কৰিছে ইউনিভাৰ্ছে মোক ছাপোৰ্ট কৰিছে তেওঁ হৈ মই চিন্তা কৰিছোঁ যে অৰ্থাৎ ইউনিভাৰ্ছ মানে ভগৱন্তই মোক ছাপোৰ্ট কৰিছে যাৰ কাৰণে মই তেওঁৰ লগত ঘটি থকা ঘটনাখিনি মই গম পাইছোঁ তো তেওঁলোকক মই তেনেকৈ নিয়ম কৰি দিয়াৰ পিছত মই মেডিটেশ্যন কৰিলোঁ চালোঁ যে হয় ফোন কৰিছোঁ যে আপুনি পঢ়িছে বোলে হয় পঢ়িছোঁ আপুনি আগতেও পঢ়িছে কিন্তু আপুনি ৰিচেণ্ট কালি পঢ়ি পৰিছে বোলে হয় পঢ়িছোঁ আৰু তাৰ উপৰি আপোনাৰ কি হৈছে মানুহগৰাকী খাব নোৱাৰে খেহাই থাকে কথা লাহে লাহে কয় সিনাই অৱস্থা নাই মানুহগৰাকী তাৰপিছত মই যিখিনি ৰেমেডি দিছোঁ মই ইয়াত ইউনিভাৰ্চেল লগত কানেক্টেড হোৱাৰ লগে লগে মোৰ বডিটো বহুত ৰিলেক্স ফিল কৰিছোঁ মই বহুত পাতল পাইছোঁ তেওঁ ভাল হ'ব তাৰপিছত সঁচাকৈ মই তেওঁ কৈছে আপুনি এইটো কৰক আপোনাৰ ভাল হ'ব আৰু আপোনালোকে এনেকুৱা ধৰণৰ এখন মানে ঠাইখন মই কৈ দিছোঁ যে ৰাইট ছাইডৰ মানুহঘৰ আপোনালোকৰ বহুত বেয়া সঁচাকৈ ৰাইট ছাইডৰ মানুহঘৰ তেওঁলোকৰ বহুত কাজিয়া আছিলে শত্ৰুতা আছে বোলে কৈছে যে ৰাইট ছাইডৰ মানুহঘৰ বহুত বেয়া আৰু কেনেকুৱা ধৰণৰ মানুহে সেইখিনি মোক ইউনিভাৰ্চে ছাপোৰ্ট কৰিছে মই কৈ দিছোঁ তাৰপিছত তেওঁলোকে সেইমতে কৰিছে মানুহগৰাকী যেনেকৈ কৰিবলৈ লৈছে নিয়ম এতিয়া সম্পূৰ্ণ সুস্থ মোক ফোন কৰি তেওঁলোকে ইমানেই হেপী যিগৰাকী মানুহে দুচামুচকৈ ভাত খায় মই মানে অহংকাৰ হয় মই দিয়া ৰেমেডিখিনি কৰি এতিয়া তেওঁ ভাত 3বাৰকৈ খাইছে আৰু ভাল টোপনি আহিছে নৰ্মেল হৈছে আৰু এতিয়া বুৰ খেতি ছিজন যিহেতু বুৰ খেতি কৰিছে তেওঁলোকে এতিয়া পথাৰত তেওঁ নিজে গৈ খোজকাঢ়ি পথাৰৰ খেতি চাই আছেগৈ মই ইমানেই ক'লোঁ ভাল লগা কথা গতিকে সেইটোৱে কথা ইউনিভাৰ্চক বিশ্বাস কৰিব লাগিব ইউনিভাৰ্চক বিশ্বাস কৰা মতে মোক বিশ্বাস মোৰ প্ৰচেছটো কিয় এনেকুৱা মই কৈছোঁ চাওক আমি হৈছোঁ এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড 5টা তত্ত্বৰে আমাৰ শৰীৰটো গঠিত আৰু সেই 5টা তত্ত্বৰে আমাৰ পৃথিৱীখনো গঠিত হয়নে গতিকে এই বৃহৎ ব্ৰহ্মাণ্ডখনত থাকি আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডে আমি যি ভাবোঁ যি কৰোঁ সেয়াই আমাৰ শৰীৰ আৰু মনত প্ৰভাৱ পেলায় গতিকে আমি ব্ৰহ্মাণ্ডত থাকি আমি যি কৰোঁ সেয়াই পাব পাৰোঁ গতিকে আপুনি সদায় পজিটিভ থাকিব লাগিব গতিকে সেই প্ৰচেছখিনি মোক ব্ৰহ্মাণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড কনচেপ্টটো হৈছে ভগৱান ব্ৰহ্মাণ্ডখন ভগৱন্তই সৃষ্টি কৰিছে ভগৱানৰ সৃষ্টি গতিকে সেই ব্ৰহ্মাণ্ড বা ভগৱানৰ ছাপোৰ্টতহে আজি মই আপোনালোকৰ সন্মুখত সেইটোৱে কথা পটককৈ মনত কথা আহিছে ৰুদ্ৰাক্ষৰ কথাটো যে পাতিছিলে আপুনি যিখন হিমালয়ত মহাদেৱ বাস কৰে বুলি কোৱা হয় তাৰ পৰাই ৰুদ্ৰাক্ষ সৃষ্টি হয় মানে তাতেই পাই নি বাৰু ৰুদ্ৰাক্ষটো মই কানেকশ্যনটো কেনেকুৱা বাৰু কানেকশ্যনটো কি হয় এটা আমাৰ বিশ্বাস আছে পৌৰাণিক ধৰ্মগ্ৰন্থইও কয় যে হিমালয় কৈলাশ লিংক আছে শিৱ বাবাৰ যিহেতু তাতেই বাসস্থান গতিকে আৰু ধাৰ্মিক বিশ্বাস সেই পৌৰাণিক ধৰ্মগ্ৰন্থই প্ৰমাণ কৰে যে ৰুদ্ৰাক্ষ শিৱ বাবাৰে সৃষ্টি চকু পানীৰ পৰা গতিকে তাৰ লগত হিমালয়ৰ যিটো লিংক আছে ন গতিকে সেই নেপালৰ যিটো য'ত বিশেষকৈ মানে ৰুদ্ৰাক্ষ নেপালৰ ধিংলা আৰু অৰুণ ভেলীতহে পোৱা যায় সেই ভেলীকেইটা সেই উপত্যকাকেইটা হিমালয়ৰ লগতে কানেক্টেড হৈ আছে তো সেইকাৰণে নেপালৰ ৰুদ্ৰাক্ষ ভেৰি মানে বেছি মানে মানে বেনিফিট হয় আৰু খুব লাভ হয় তো সেইকাৰণে বাবাৰ এটা কানেকশ্যন সেই এনাৰ্জিটো যিটো কচমিক এনাৰ্জি সেইটো অকণমান সেই নেপালৰ লগত অকণমান পাৰ্থক্য আছে যাৰ কাৰণে 360 ভেৰাইটিৰ ৰুদ্ৰাক্ষ পোৱা যায় কিন্তু নেপালতো সেই কুইক কাম কৰে বহুতে আপোনাক ক'ব পাৰে এইটো ৰুদ্ৰাক্ষ মই নিজেই গৈ পেলাই ছিগি আনিছোঁ ন' ডাউট ৰুদ্ৰাক্ষ সকলোতে আছে মই ক'লো নহয় যে ৰুদ্ৰাক্ষ যিটো বিজ্ঞানৰ নাম ইলিওকাৰ্পাছ আপুনি সকলোতে পাব অৰ্থাৎ ৰুদ্ৰাক্ষ সকলোতে পাব কিন্তু যিটো লাভদাৰী প্ৰডাক্ট ইলিওকাৰ্পাছ গেনিট্ৰাছ সেইটো আপুনি নেপালৰ ধিংলা আৰু অৰুণ ভেলীতহে পাব গতিকে নেপালৰ প্ৰডাক্টটোৱে চবচে বেষ্ট গতিকে আপুনি সকলোতে বিশ্বত ঘূৰিলে আপুনি ইণ্ডোনেছিয়াৰ ৰুদ্ৰাক্ষ আছে যিটো ইণ্ডোনেছিয়াৰ ৰুদ্ৰাক্ষ একদম মিহি সৰু হয় গতিকে আমাৰ নেপালৰ যিটো বেনিফিচিয়েল যিটো প্ৰডাক্ট হয় সেইটো অলপ ডাঙৰ হয় আমলা চাইজৰ এইটো শিৱপুৰা নামতে আমলা চাইজৰটো বেষ্ট হয় তো আমলা চাইজৰ পিন্ধিবলৈ বেছি ভাল তো ৰুদ্ৰাক্ষ নেপালতো চবচে বেষ্ট হয় বহুতে ধৰ্মৰ কথা বেছিকৈ ক'লে বা আধ্যাত্মিকতাৰ বেছি কথা ক'লে অন্ধবিশ্বাসী বুলি কয় এই সন্দৰ্ভত কি ক'ব বাৰু আপুনি চাওক যিসকলে অন্ধবিশ্বাস বুলি কয় সেইটো তেওঁলোকৰ নিজৰ মনৰ অন্ধতা
আৰু ধৰ্মটোকো যদি অন্ধবিশ্বাস বুলি কয় সেই শব্দটো তেওঁ মানে মোৰ ক্ষেত্ৰত মিথ্যা কিয় কৈছোঁ আমি যদি চাওঁ আমাৰ হিন্দু ধৰ্মটোৱেই চবচে বিজ্ঞানসন্মত আজি যদি চায়েন্সৰ মতে যদি চাওঁ কপাৰ যিটো তাম হয় ন কপাৰ যদি আপুনি পানী খায় আমাৰ বডিত যিখিনি বেমাৰৰ সম্ভাৱনা থাকে ন হয়তো মোৰ ক'ৰবাত বিজ্ঞানৰ দুই এটা শব্দ কমি থাকিব পাৰে তাৰ যিটো চায়েন্স হয় মই জানো বিজ্ঞানসন্মতভাৱে তাইকো মই বিশ্লেষণ কৰিছোঁ গতিকে কপাৰত ময়ো পানী খাওঁ গতিকে চায়েন্সৰ মতেতো কপাৰত পানী খাব লাগে কপাৰ যিটো আমাৰ বডিৰ কাৰণে ভাল বহুত কথা থাকে তো সেই অনুসৰি আপুনি যদি হিন্দু ধৰ্মৰ এটা মন্দিৰত যায় তাতো চাব আপুনি এটা তামৰ ঘটিহে ব্যৱহাৰ কৰিছে এখন তামৰ চামুচে ব্যৱহাৰ কৰিবলৈ আপোনাৰ পজ্জল দিছে গতিকে সেই ব্যৱহাৰ কৰা পাত্ৰটোলৈকে চায়েন্স আছে আমাৰ হিন্দু ধৰ্মত গতিকে আমি সদায় চায়েন্সটো চাব লাগিব ধৰ্ম মানে অন্ধবিশ্বাস নহয় কিন্তু তাৰ চায়েন্সটো কি সেইটো চাব লাগিব তাৰপিছতহে আমি ধৰ্মটো চাব লাগিব কিন্তু ইয়াতে মই আৰু এটা কথা বাৰে বাৰে ক'বলৈ মই বেছিকৈ বিচাৰিম কিন্তু বিজ্ঞানতকৈ জ্ঞান আগতেই সৃষ্টি গতিকে জ্ঞানৰ পৰাহে বিজ্ঞানটো সৃষ্টি হৈছে গতিকে বিজ্ঞান আজিকালি গতিকে জ্ঞানে বিজ্ঞানক নুই কৰিব পাৰে কিন্তু বিজ্ঞানে যিবোৰ কৰিবলৈ গৈ আছে কিন্তু এনেকুৱা কিছুমান বস্তু আছে যাৰ কাৰণে বিজ্ঞানো ফেল হৈছে আমাৰ ধৰক শূন্য যিহেতু আৱিষ্কাৰ কৰিছিলে সেই শূন্য বা জ্যামিতিৰ কথা বেদতে উল্লেখ আছে আমি বেছি দূৰলৈ নাযাওঁ যেতিয়া আমাৰ ব্ৰাহ্মণ পণ্ডিতসকলে পূজা কৰে ন চাবচোন তাত এটা যন্ত্ৰ আঁকি লয় তাত আপুনি চাব বিভিন্ন ধৰণৰ জ্যামিতি ত্ৰিভুজৰ শ্বেপ আছে তাত কম্বিনেশ্যন কৰি এটা সুন্দৰ মা লক্ষ্মী যন্ত্ৰই হওক কুবেৰ যন্ত্ৰই হওক বিভিন্ন ধৰণৰ সেই জ্যামিতি গোটেইখিনি মেথমেটিকেল তাত নাম্বাৰিং ইউজ কৰিহে এটা যন্ত্ৰ হৈছে দেখিছোঁ বুজি নাপায় গতিকে তাৰ প্ৰত্যেকটো ভাৰ্বেশ্যন থাকে চায়েন্স থাকে আৰু সেই ঠাইখিনি বহুত পজিটিভ হৈ যায় পজিটিভ এনাৰ্জি যিটো আমাক কচমিক এনাৰ্জি হয় ন তাৰ লগত বহুত কথা থাকে যিবোৰ আমাক ফিজিকেলি মেণ্টেলি হিলিং কৰে যাৰ কাৰণে আমি সেইকাৰণে আমি ধৰ্মীয় মঠ মন্দিৰ হওক নামঘৰ হওক গ'লেকে আমাৰ মাইণ্ডটো কিয় ভাল লাগে পজিটিভ লাগে আমি তাত যোৱাৰ লগে লগে কি হয় আমি সকলোৱে গ'লেকে আমি য'ত যেনেকৈ নাযাওঁ কিন্তু সেইকণ ঠাইত যোৱাৰ লগে লগে ভৰি হাত ধুইহে যাওঁ মনটো পবিত্ৰ কৰি ঈশ্বৰ আছে ন তাত ভাল চিন্তা কৰিবলৈ যায় সেইকাৰণে নামঘৰ হওক মন্দিৰ হওক গ'লে কি হয় মানুহৰ মাইণ্ডটো পজিটিভ হয় সেইকাৰণে কি কৰিব লাগে সদায় আমি মন্দিৰ হওক বা নামঘৰ হওক তাত আপুনি চাকি গছ দি পেলাই গুচি নাহিব আধ্যাত্মিক জগতখনৰ সৈতে যিহেতু আপুনি জড়িত বহুতখিনি কথা আমি পাতিলোঁ আৰু আপুনি এক্সেছ বাৰৰ কথাটো কৈছিলে এক্সেছ বাৰটো জীৱনলৈ আপোনাৰ কেনেকৈ আহিলে কেতিয়া আহিলে আৰু এক্সেছ বাৰ সঁচাকৈ ইয়াৰ আঁৰত থকা চায়েন্সটো অকণমান যদি কয় ছুটিকৈ হয় এক্সেছ বাৰ সঁচাকৈ এটা বহুত মেজিক হয় এক্সেছ বাৰ আছে মই আৰম্ভণিতে কৈ থৈ দিওঁ এক্সেছ বাৰ আছে যদি আপোনাৰ লাইফত পইচা নাই পইচা দিব ফাৰ্ষ্ট আচ্ছা হয় আৰু আপোনাৰ যদি শিশুটো বা আপোনাৰ শিশু বাদে আপুনিও যদি নিজে ডিপ্ৰেশ্যনত এনজাইটি যদি ভুগি আছে এক্সেছ বাৰ্ছ ল'ব পাৰে যদি আপোনাৰ লাইফত সুখ আনন্দ বোলা বস্তুটো যদি নাই তেতিয়া আপুনি এক্সেছ বাৰ্ছ ল'ব পাৰে আপুনি কৰি থকা কামটো কৰি আছে কিন্তু বাধ্য কিন্তু ভাল লগা নাই তেতিয়াও আপুনি এক্সেছ বাৰ্ছ আপুনি লৈ সেই কামটোক আপুনি ভাল পাব পাৰে গতিকে এক্সেছ বাৰ্ছে এটা সম্পৰ্ক ভাল কৰিব পাৰে প্লাছ এক্সেছ বাৰ্ছে আৰু এটা কথা আপোনাৰ লাইফত আননেচেচাৰী মানুহখিনি আপোনাক এক্সেছ বাৰ্ছে কিন্তু আঁতৰাই লৈ যায় আচ্ছা গতিকে এক্সেছ বাৰ্ছলৈ মই এইখিনি কথাই মই সাৰোগত কৰিলোঁ মই এক্সেছ বাৰ্ছৰ বিষয়ে এইখিনি কথাৰ ওপৰতে মই গুৰুত্ব দি আছিলোঁ আমাৰ লাইফত কি মানি লাগে ন ৰিলেশ্যন ভাল লাগে ন আৰু মই যি কাম কৰোঁ সেই কামটো যদি মোৰ বেনিফিট থাকে সেই কামটো বেনিফিট থকা স্বত্তেও যদি মই তাক ভাল নাপাওঁ তো কামটো ভাল নাপালে কামটো ভাল নহ'ব ন যাৰ কাৰণে ভাল নহ'লে মোৰ লাভ নহ'ব গতিকে আমাক চব লাগিব গতিকে মেণ্টেলি ফিজিকেলি আমি প্ৰিপেয়াৰ হ'ব লাগিব কামটোৰ কাৰণে সেইকাৰণে আমাক কি লাগিব সুখ লাগিব সুখটো লাগিবই লাগিব আৰু সেই ভাল পোৱা যিটো সেইটো লাগিব আৰু যিটো কেতিয়াবা আমাৰ অশান্ত হৈ থাকে ন মনবিলাক তো সেই অশান্ত মনকো আপুনি শান্ত কৰিব পাৰে আপুনি মোক ভাল উপকাৰ কৰিছে কিন্তু মই আপোনাক থেংক ইউ দিব লাগে বা আপোনাক মই গ্ৰেটিটিউড জনাব লাগে সেইটোও যদি নাই সেইটো এক্সেছ বাৰ্ছে দিব তো এইখিনি কথা মই সামগ্ৰিকভাৱে মই চালোঁ সঁচাকৈ এক্সেছ বাৰ্ছে মানে লাইফটো চেঞ্জ কৰে কেনেকৈ কৰে সেইকাৰণে মই শিকিলোঁ কিন্তু শিকাৰ সময়ত মোৰ লাইফত অকণমান অবষ্টেকল আহিছিলে যাৰ কাৰণে মই অকণমান কনভিন্স কৰিব লগা হৈছিলে মোৰ পাপা বহুত খঙাল হয় যিকোনো কথা পাপাক আপুনি মান্তি কৰাব কেতিয়াও নোৱাৰে পাপাক দেখিলে আপোনাৰ লাগিব বহুত খঙাল মানুহ হয়ো হয় খঙাল যদি পাপাৰ মনটো বহুত কোমল পাপা বহুত মৰমীয়ালো হয় কিন্তু মই যেতিয়া এক্সেছ বাৰ্ছৰ ওপৰত মই যেতিয়া
সম্যক জ্ঞানী বুলি কৈছোঁ, তেতিয়ালৈকে মোৰ ভালকৈ শিকা নাই, কিন্তু তাৰ উপকাৰিতাখিনি সম্যকভাৱে মই জানিছোঁ। তো এইখিনি জানি পেলাই মই কি কৰিলোঁ যে পাপাক ক'লোঁ, পাপা এক্সেছ বাৰ্ছ এইটো বহুত বেনিফিট আছে, বিশেষকৈ মোৰ নিজৰ বেনিফিট হ'ব, কিয় মই নিজেই ভুক্তভোগী হৈ আছোঁ সেই সমস্যাখিনি। আৰু মোৰ ঘৰখনত মৰম চেনেহ চব আছে, কিন্তু কথাত আমাৰ যিটো অলপতে সৰুটো শিলৰ টুকুৰাটো যেনেকৈ এখন প্ৰকাণ্ড মানে আপুনি চাই থকা সেই গ্লাছখন আইনাখন বা চিচাৰ এটা ভাঙিব পাৰে ন সৰু শিলৰ টুকুৰাটো, সেই তেনেকুৱা সৰু সৰু কথাই আমাৰ ঘৰখনৰ প্ৰতিটো কথাই মানে ভাঙা চিঙা মানে ভাল নলগা আৰু মানে তেনেকুৱা এটা মানে য'ত সুখটো থাকে সেই বস্তু নাছিলে। তো মই এক্সেছ বাৰ্ছ পাপাক মই বহুত দিন মই দেওবাৰে শিকিম, কিন্তু শনিবাৰলৈকে মোৰ কনফাৰ্মেই হোৱা নাই। মই পাপাক কনভিন্স কৰাই শেষত মই 24,000 লাগে শিকোঁতেই মই পাপাক ক'লোঁ, পাপা মই নিজে ৰিস্ক লৈছোঁ, আপুনি ট্ৰাষ্ট কৰিব। আৰু যিসকল দৰ্শকে চাই আছে, মই খুব গৌৰৱেৰে মই আজি ক'বলৈ কাৰণে মই পাৰিছোঁ আপোনালোকৰ সন্মুখত, সঁচাকৈ এক্সেছ বাৰ্ছে বহুত লাইফ চেঞ্জ কৰিছে মোক বিশেষকৈ। কাৰণ কিয়নো মই নিজৰ কাৰণে প্ৰথম শিকিছিলোঁ, তাৰপিছত মোক পাপাই দিয়া নাছিলে। তাৰপিছত মই পাপাক লাহে 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 ক'লোঁ, পাপাই ভাত খোৱা টেবুললৈকে মোক সেই সন্ধিয়া শনিবাৰে মই কথা পাতিছোঁ। মোৰ বাইদেউ বহুত হেল্প কৰিছে। মোৰ বাইদেউ লাইফত এনেকুৱা দুখ গৈছে, তাই বিচাৰে এক্সেছ বাৰ্ছ থেৰাপি এটা ময়ো লওঁ, কিন্তু তাইও ল'ব পৰা নাছিলে, কাৰণ এটা বাৰ্ছ ল'লে 2,000 3,000কৈ লয়, কিন্তু মই বহুত কমত লৈ আছোঁ। সেইটো কাৰণে মোক ক্লায়েণ্টে বহুতখিনি হেল্প কৰিছে আৰু মানে আশীৰ্বাদ কৰিছে। গতিকে সেই বস্তুখিনি মই ঘৰত ঠিক কৰি ল'লোঁ। মোৰ বাইদেউ বহুত ডিপ্ৰেশ্যনত গুচি গৈছিলে। বাইদেউ মোক আজিও কয় যে সঁচাকৈ এক্সেছ বাৰ্ছে মোৰ লাইফটো বহুত ষ্ট্ৰং হ'ল, মানে বাইদেউ লাইফৰ আননেচেচাৰী মানুহখিনিয়ে আঁতৰাই দিলে। আজি বাইদেউ বুলি নহয়, এক্সেছ বাৰ্ছে এইটো কথা জানি থওক, আপোনাৰ লাইফত যদি কোনোবা আননেচেচাৰী মানুহ আহি পেলাই যদি আপোনাৰ লাইফটো যদি অবষ্টেকল দি আছে, প্ৰব্লেম দি আছে, চাব আপুনি এক্সেছ বাৰ্ছ লওক, আপোনাৰ লাইফৰ পৰা আননেচেচাৰী মনৰ যিবিলাক বেয়া কথা সেইবোৰ আঁতৰাই দিয়াৰ লগতে আপোনাৰ আননেচেচাৰী ব্যক্তিসকলক আপোনাৰ জীৱনৰ পৰা একেবাৰে আঁতৰাই দিব এক্সেছ বাৰ্ছে। গতিকে মই সেইকাৰণে পাপাৰ লগত কথাখিনি আলোচনা কৰি মই পাপাক ৰিস্ক মই নিজে লৈছোঁ। পাপাই দিবলৈ সন্মতি নাছিল, একেবাৰে সন্মতি নাছিল। মই বহুত দুখত আছিলোঁ। 24,000 ক'ত পাম, কাৰণ মোৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰিব লাগিব। পাপাৰ লগত মই কথা পাতিলোঁ, লাষ্টত পাপাই মান্তি হ'ল, যদি তই ৰিস্ক লৈছ, আমি সদায় তই মইকে কথা পাতোঁ ফ্ৰেণ্ডলি, যদি তই ৰিস্ক লৈছ তেতিয়াহ'লে যা, একো নহয় শিকিয়া, যদি ভাল মানুহ, যদি মানুহৰ ভাল হয় উপকাৰ হয় তেতিয়াহ'লে শিকিলোঁ। ফাৰ্ষ্টৰ দিনাখন শিকি গৈ ৰাতি মই 9টাত ঘৰ পাইছোঁ। ভাত পানী খাই কৈ মই পাপাক 10মান বজাত মই প্ৰথম শিকাৰ দিনাখনেই মই দেওবাৰে মই দিছোঁ, ৰাতি 1টালৈকে পাপাক মই এক্সেছ বাৰ্ছ দিছোঁ। যিজন পাপাৰ টোপনি নাহে, চিন্তাত কিছু এনেকুৱা চকু মেল খাই থাকে আৰু বহুত কিবা কিবি প্ৰব্লেম আছিলে, পাপাই বাৰ্ছ দি পাপা আজিও নৰ্মেল। পাপাই মোক প্ৰতিটো কথাতে আৰু মায়ে মোক প্ৰতিটো কথাতে ছাপোৰ্ট কৰে। আৰু মই আজি যিখিনি কাম কৰি আছোঁ, এক্সেছ বাৰ্ছে এখন ঘৰক একগোট কৰি ৰাখিব পাৰে। থট প্ৰচেছ ক্লিয়াৰ কৰিব। আপোনাৰ লাইফত যদি পইচা নাই, পইচা আনিব, মই ইমানেই ক'লোঁ, 100% কৈছোঁ মই। আৰু আপোনাৰ লাইফটোত জীয়াই থাকিবলৈ যিবিলাক ছুইচাইড টেণ্ডেঞ্চি আহে, বহুত অজস্ৰ আছে, কিন্তু তথাপিতো একো নাই। তেওঁ যদি তেনেকুৱাত ভুগি আছে, এক্সেছ বাৰ্ছ লওক, 100% ৰিজাল্ট পাব। কাৰণ মোৰ লাইফটোত পাপাই বহুত দিছে। আজিৰ তাৰিখলৈকে মই যিখিনি কৰিছোঁ সেই নকৰাৰ আগত মোক পাপাই বহুত দি আছে। সেইকাৰণে মই পাপা মাক এইটো আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি মই পাপা মাক গ্ৰেটিটিউড জনাইছোঁ। আৰু সেই আশীৰ্বাদখিনি সদায় লাগিব। আৰু মোৰ ক্লায়েণ্টসকলো মোক আজিলৈকে আধ্যাত্মিক জগতৰ যোগেদি হওক বা এক্সেছ বাৰ্ছ ল'বলৈ অহা ক্লায়েণ্টেই হওক বা এক্সেছ বাৰ্ছ নকৰা মানে কৰি যিসকলে মোক মানে আধ্যাত্মিক যোগেদি মোৰ লগত যিসকল কানেক্টেড হৈছে, সেইসকল এই গোটেইবিলাক সামগ্ৰিকভাৱে গোটেইবোৰ ক্লায়েণ্টে মোক সদায় ব্লেছ কৰে। মোৰ সেইটো কাৰণে মই বহুত হেপ্পী জীৱনত। যদিও কাৰোবাৰ দৃষ্টিত মোক কোনোবা ভাবিব পাৰে যে তোমাৰ এইটো হোৱা নাই, লাগিলে পকেটৰ অলপেই থাকক, সদায় মই হেপ্পী। কাৰণ এক্সেছ বাৰ্ছে মোক বেলেগ ধৰণৰ চেঞ্জ আনি দিছে। গতিকে এক্সেছ বাৰ্ছ এইখিনিতে মোৰ এটা মনত পৰিছে, এগৰাকী ক্লায়েণ্ট আছিলে। সেই ক্লায়েণ্টগৰাকী কি হয়, এক্সেছ বাৰ্ছ নোলোৱাৰ আগত তেওঁ মূৰৰ বিষ হয়, ঢলি পৰি যে শৌচ প্ৰস্ৰাৱ কৰি মানে চেঞ্চলেছ হৈ যায়।
অ'কে আৰু তেওঁ গেছটো কোনো বেমাৰ নহয়, খোৱা বোৱাৰ লগত আলমিল তেওঁ, আৰু নৰ্মেলি আমাৰো তেনেকুৱা আলমিল হ'লে গেছটো উঠেই, কিন্তু তেওঁ অধিক মাত্ৰা গেছ যাৰ কাৰণে তেওঁ বেছি হাই প্ৰটিন ল'ব নোৱাৰে। তেওঁ এক্সেছ বাৰ্ছ লোৱাৰ পিছত না মূৰৰ বিষ না মূৰ ঘূৰাই পৰে, পাত্তাই এতিয়া কণী খাব পৰা হৈছে, আৰু কি ক'ম। গতিকে বহুত কিবা কিবি, আৰু বহুতৰে মানি যিবিলাক ব্লকেজ থাকে সেইখিনি সম্পূৰ্ণ ক্লিয়াৰ হৈছে, যাৰ কাৰণে তেওঁলোকৰ লাইফত পইচা আহি আছে। মোক ফোন কৰি জনায় যে মোৰ এইটো হৈছে। সঞ্জুমণি সেনাপতিৰ সৈতে আজিৰ এই পডকাষ্টত আমি আধ্যাত্মিক জগতৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰিলোঁ। বিশেষকৈ আমি আধ্যাত্মিকতাৰ জৰিয়তে কিদৰে আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিব পাৰোঁ এই সন্দৰ্ভত তেওঁৰ পৰা আমি বহুতখিনি কথা জানিলোঁ। বিশেষকৈ আমি তেওঁৰ পৰা জানিলোঁ ৰুদ্ৰাক্ষ কি হয় আৰু প্ৰকৃত ৰুদ্ৰাক্ষ ক'ৰ পৰা কেনেকৈ আমি ক্ৰয় কৰিব পাৰোঁ সেই সন্দৰ্ভত ভালেখিনি কথা জানিলোঁ। লগতে এফাৰ্মেশ্যনৰ কথা আমি জানিলোঁ, এফাৰ্মেশ্যনৰ সঠিক উপায় কি, কিদৰে এফাৰ্মেশ্যন কৰিলে মানুহ এজনে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰে সেই সন্দৰ্ভতো সেনাপতিয়ে বহুতখিনি কথা আমাক জনালে। আৰু শেষত আমি জানিব পাৰিলোঁ হনুমান চালিচাৰ বিষয়ে, হনুমান চালিচাৰ শক্তিৰ বিষয়ে আমি জানিলোঁ, আৰু হনুমান চালিচাই কিদৰে মানুহৰ জীৱন সলনি কৰিব পাৰে আৰু হনুমান চালিচা কিদৰে পাঠ কৰিব লাগে এই সন্দৰ্ভতো তেওঁৰ পৰা আমি বহুতখিনি মূল্যৱান কথা জানিলোঁ। নমামি প্ৰডাকশ্যনৰ এই পডকাষ্টটো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, আৰু এই ধৰণৰ পডকাষ্ট চাই থাকিবলৈ আপোনালোকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ আপোনজনক আমাৰ এই পডকাষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।